আজি অসমৰ চৰকাৰী যিবিলাক শিক্ষা প্ৰতিষ্ঠান আছে প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি আমি যদি মহাবিদ্যালয়ৰ পৰ্যায়লৈকে চাওঁ তেনেহ'লে আমি দেখিম যে ক'ৰবাত ৰূপালী জয়ন্তী, ক'ৰবাত সোণালী জয়ন্তী, ক'ৰবাত হীৰক জয়ন্তী, ক'ৰবাত মহাৰজত জয়ন্তী বা ক'ৰবাত আনকি শতবৰ্ষ বা 120 বছৰ হোৱা শিক্ষানুষ্ঠানো সেই উৎসৱ বা সেই জয়ন্তীসমূহ উদযাপন কৰিছে। আৰু অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ তেনেকুৱা মহাৰজত জয়ন্তীয়ে হওক, সোণালী জয়ন্তীয়ে হওক, শতবৰ্ষই হওক বা ৰূপালী জয়ন্তীয়ে হওক, বিভিন্ন অনুষ্ঠানত মই উপস্থিত থকাৰ সুযোগ লাভ কৰিছোঁ। আৰু সেই অনুষ্ঠানসমূহত উপস্থিত থাকি মোৰ যিটো অনুভৱ হৈছে, শিক্ষানুষ্ঠানসমূহ ওচৰৰ পৰা চাই যিখিনি মই অনুভৱ কৰিছোঁ, শিক্ষাগুৰুসকলৰ লগত কথা পাতি, অভিভাৱকসকলৰ লগত কিছু বাৰ্তালাপ কৰি বা ছাত্ৰ ছাত্ৰীৰ লগত পোনপটীয়াকৈ কিছু কথা বতৰা পাতি যিখিনি মোৰ অনুভৱ হৈছে, সেই অনুভৱেৰে মই আপোনালোকৰ আগত কেইটামান কথা ক'ব বিচাৰিছোঁ। আজি অসমৰ শিক্ষাখণ্ডলৈ যদি আমি চাওঁ তেনেহ'লে আমি দেখিম আমাৰ অসমৰ শিক্ষাখণ্ড এতিয়া দুটা ভাগত বিভক্ত। এক চৰকাৰী, দুই বেচৰকাৰী। চৰকাৰী খণ্ডটোক আমি একেবাৰে প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত যদি আমি চাওঁ তেনেহ'লে আমি কি দেখিবলৈ পাওঁ আজিৰ দিনত? আৰু তাৰ বিপৰীতে যদি আমি বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহলৈ আমি মন কৰোঁ, সূক্ষ্মভাৱে আপোনালোকে সকলোৱে মন কৰক, কি দেখিবলৈ পাব আৰু আমি কি মন কৰোঁ। মোৰ লগত আপোনালোকৰ চিন্তাটো নিমিলিব পাৰে, আৰু যদি মোৰ কিছুমান কথাই আপোনালোকৰ কাৰোবাক দুখ দিয়ে তেতিয়াহ'লে মই আগতীয়াকৈ মাফ খুজি লৈছোঁ। মই কাকো ব্যক্তিগত আক্ৰোশ বা আক্ৰমণ কৰিব বিচৰা নাই, কিন্তু যিটো নিষ্ঠুৰ সত্য বুলি মই অনুভৱ কৰোঁ তেনেকুৱা দুটামান কথা কিন্তু মই আপোনালোকৰ আগত ক'ম। বেচৰকাৰী খণ্ডৰ যিবিলাক আমাৰ বিদ্যালয় আছে তাত দুটা শাখা আছে, এটা ৰাজহুৱা আৰু আনটো ব্যক্তিগত খণ্ডৰ। আজি অসম জাতীয় বিদ্যালয় বা শ্ৰীমন্ত শংকৰদেৱ বিদ্যা নিকেতন এনেধৰণৰ যিবিলাক বিদ্যালয় বেচৰকাৰী খণ্ডত আছে সেইবিলাক ৰাজহুৱা খণ্ডৰ বিদ্যালয়, বহু ৰাইজ মিলি সেই বিদ্যালয়বিলাক পৰিচালনা কৰিছে। আৰু তাৰ বিপৰীতে আন একাংশ এনেকুৱা বিদ্যালয় আছে যিবিলাক সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ডৰ বুলি ক'ব পাৰি, য'ত একোজন মালিক আছে, কোনোবা এজন স্বত্বাধিকাৰ আছে আৰু তেওঁ সেই বিদ্যালয়বিলাক পৰিচালনা কৰিছে, বা কোনোবা এটা গোট আছে সেই গোটটোৱে পৰিচালনা কৰিছে। তাৰ বিপৰীতে সম্পূৰ্ণৰূপে এই বিদ্যালয়খনৰ দৰে যিবিলাক চৰকাৰী বিদ্যালয় আছে, এয়া আমাৰ ইয়াৰ পৃষ্ঠপোষক আমাৰ চৰকাৰ। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি যদি মন কৰোঁ, যোৱা 30 বছৰমানৰ পৰা মই নিজে অনুভৱ কৰা কথাটো হৈছে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয় জয়যাত্ৰাত দিনক দিনে উজলি উঠিছে, আৰু আমাৰ চৰকাৰী যিটো শিক্ষা প্ৰতিষ্ঠান বা শিক্ষা ব্যৱস্থা যোৱা 30 বছৰমানৰ পৰা লাহে লাহে ওপৰলৈ যোৱাতকৈ ক'ৰবাত যেন ঘূনে ধৰিলে আৰু লাহে লাহে অলপ তললৈ গৈ থকা যেন অনুভৱ হয়। বিশেষকৈ প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়লৈকে যদি আমি চাওঁ তেনেহ'লে দেখিম যে দুই এক শিক্ষা প্ৰতিষ্ঠানক বাদ দি, দুই এক বিদ্যালয়ক বাদ দি আমাৰ গৰিষ্ঠ সংখ্যকৰ ওপৰত যিটো আমাৰ সাধাৰণ মানুহৰ আস্থা আৰু বিশ্বাস আছিল তাত হিনদেৰি হৈছে। কিন্তু তাৰ বিপৰীতে বেচৰকাৰী খণ্ডৰ বা ব্যক্তিগত খণ্ডৰ যিবিলাক শিক্ষা প্ৰতিষ্ঠান গঢ় লৈ উঠিল, কি ইংৰাজী মাধ্যম, কি অসমীয়া মাধ্যম, দুয়োটা মাধ্যমেৰে সেই বিদ্যালয়বিলাকে দিনক দিনে নিজৰ জখলা তেওঁলোকে উত্তৰণ ঘটাইছে। আৰু আমাৰ চৰকাৰী খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানবিলাকত মধ্যাহ্ন ভোজনৰ পৰা আৰম্ভ কৰি বিনামূলীয়া পোছাক, বিনামূলীয়া কিতাপ পত্ৰ প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি যোৱা এই 30টা বছৰত কিমান কি কৰা নাই আমাৰ চৰকাৰবিলাকে। আগৰ কথা মই বাদ দিছোঁ, আগৰ 30 বছৰৰ কথাটো মই আপোনালোকক এই কাৰণেই কৈছোঁ
তাৰ আগলৈকে মোটামুটি আমাৰ শিক্ষা ব্যৱস্থাৰ যিটো মান ঠিকেই আছিল বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। শিক্ষকৰ মান, বিদ্যালয়ৰ আন্তঃগাঁথনি, ছাত্ৰ ছাত্ৰীৰ যিটো ধাউতি, আগ্ৰহ, অভিভাৱকৰ যিটো আকৰ্ষণ, মোটামুটি 30 বছৰৰ আগলৈকে আমাৰ চৰকাৰী মাধ্যমৰ সকলো শিক্ষাৰ প্ৰতিষ্ঠানত সম্পূৰ্ণৰূপে অটুট আছিল। কিন্তু এই 30 বছৰৰ পিছৰ পৰা ক'ৰবাত যেন অলপ গণ্ডগোল হ'ল। ক'ত গণ্ডগোলটো হ'ল এতিয়া? আপোনালোকৰ এই বিদ্যালয়খনৰ যিখিনি আৰম্ভণিৰ পৰিৱেশ আৰু তাৰ পিছত পৰ্যায়ক্ৰমে আহি যেতিয়া এই বিদ্যালয়খনে ৰূপালী জয়ন্তী পাতিছিল, এই বিদ্যালয়খনে যেতিয়া সোণালী জয়ন্তী পাতিছিল, যিসকল সেই ৰূপালী জয়ন্তী, সোণালী জয়ন্তীৰ প্ৰত্যক্ষদৰ্শী আছিল, তেওঁলোকে গম পাব মোৰ কথাটোৰ মই সঁচা কথা কৈছোঁ নে মই ভুল কথা কৈছোঁ। আৰু আজি তেওঁলোকে অনুভৱ কৰিব যে মোৰ কথাখিনিৰ গুৰুত্বটো কোনখিনিত। মই আপোনালোকক এই কাৰণেহে এই কথাটো ক'ব বিচাৰিছোঁ যে 30 বছৰ বুলি মই কিয় ধৰিছোঁ, এই কাৰণেই মই অতি কমেও 30 বছৰৰ সংখ্যা এটা আপোনালোকক কৈছোঁ যে আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাক যে লাহে লাহে ধ্বংসৰ মুখলৈ গতি কৰিছে, তাৰ জ্বলন্ত উদাহৰণ বেলেগ একো নহয়। কালি আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিফুত 884 গৰাকী শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰোঁতে তেখেতৰ মুখেৰে যিটো বাক্য ওলাইছে, সেইটোৱেই অপ্ৰিয় সত্য। আৰু সেইকাৰণেই মই আপোনালোকক এই কথাকেইটা কৈছোঁ। তেখেতে কি কৈছে কালি? তেখেতে কৈছে যে এনেকৈ যদি আমাৰ বিদ্যালয়বিলাক চলি থাকে আৰু আহি থকা 10 বছৰৰ পিছত অসমৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাক জীয়াই নাথাকিব। তেখেতে কৈছে যে আহি থকা 10 বছৰৰ পিছত আমি শিক্ষকক ভলণ্টাৰী ৰিটায়াৰমেণ্ট দিবলৈ বাধ্য হ'ম, স্বেচ্ছামূলক অৱসৰ দিবলৈ বাধ্য হ'ব চৰকাৰ আহি থকা 10 বছৰৰ পিছত। স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। আৰু সেইগৰাকী মুখ্যমন্ত্ৰী কেনেকুৱা মুখ্যমন্ত্ৰী? যিগৰাকী আমি দেখা অসমৰ সৰ্বাধিক সময়ৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল। তেখেতে কৈছে সেই কথা। মই কালি যেতিয়া তেখেতে ডিফুত সেই কথাটো কৈছে, মই ভিতৰি শংকিত, মই আতংকিত, মই ভীতিগ্ৰস্ত, মই মনে মনে ভয় খাইছোঁ। কাৰণ তেখেতে এটা সত্য কথা বহুদিনৰ বিৰতিৰ মূৰত ৰাজহুৱাকৈ স্বীকাৰ কৰিছে। যদি সেইটো দিশত আমি গতি কৰিছোঁ, তেনেহ'লে ইয়াৰ কাৰণে এতিয়া প্ৰথম কথা হ'ল যে দায়ী কোন? তেখেতে তাত আৰু এটা কথা কৈছে, ৰাস্তা ঘাট, চিকিৎসালয়, স্বাস্থ্যসেৱা বা বিদ্যালয় গৃহ এইবিলাক বনাব নোৱাৰাৰ কাৰণে যি ধৰণে মুখ্যমন্ত্ৰী দায়ী, তেনেকৈ এখন শিক্ষা প্ৰতিষ্ঠান, শিক্ষা ব্যৱস্থাটোক জীপাল কৰি ৰাখিব নোৱাৰাৰ কাৰণে শিক্ষক সমাজ দায়ী। তেখেতে তেনেকৈ কৈছে। সেই কথাখিনিৰ আধাৰত মই এতিয়া আপোনালোকক কথা কেইটামান ক'ব বিচাৰিছোঁ। আজি আমাৰ মধ্যবিত্ত যিটো শ্ৰেণী আছে, আপোনালোক ইয়াত যিখিনি মানুহ গোট খাইছে, ইয়াত সন্মানীয় যি 3গৰাকী বিশিষ্ট ব্যক্তিৰ মঞ্চত আসন অলংকৃত কৰি আছে, আমি সকলোখিনি মানুহ অসমীয়া সমাজৰ মধ্যবিত্ত শ্ৰেণীটোক আমি প্ৰতিনিধিত্ব কৰা মানুহ। আমি সকলো মধ্যবিত্ত শ্ৰেণীৰ মানুহ ইয়াত। আৰু আমাৰ অসমখনক, আমাৰ ৰাজ্যখনক সামাজিক ক্ষেত্ৰত, শৈক্ষিক ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰত য'তেই আপুনি চকু নিদিয়ক কিয় আপুনি চাব, আমাৰ মধ্যবিত্ত শ্ৰেণীটোৱেই তাৰ নেতৃত্ব গ্ৰহণ কৰে। আজি অসমৰ মুখ্যমন্ত্ৰীৰ কথাই কওক, আপুনি হিমা দাস লাভলীনাৰ কথাই কওক, আজি জুবিন আৰু পাপনৰ কথাই কওক, আপুনি সৰ্বানন্দ সোণোৱালৰ ৰামেশ্বৰ তেলীৰ কথাই কওক, কোনো একেবাৰে হাই ক্লাছ যিটো ওপৰ শ্ৰেণী, অভিজাত শ্ৰেণীটোৰ প্ৰতিনিধি নহয়। আপুনি মোৰ দৰে মধ্যবিত্ত শ্ৰেণীটোৰে তেওঁলোক প্ৰতিনিধিত্ব কৰা ব্যক্তি। এই বিদ্যালয়খন যিসকলে প্ৰতিষ্ঠা কৰিছিল, সন্মানীয় প্ৰতিষ্ঠাপক অধ্যক্ষগৰাকী তেখেত নিজেই আছে, তেখেতো সেই মধ্যবিত্ত শ্ৰেণীটোৰে প্ৰতিনিধি।
এই যে আমি মধ্যবিত্ত শ্ৰেণীটোৱে সকলোতে নেতৃত্ব লওঁ আৰু লৈ 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 আহি আহি এটা সময়ত আজি আমি যেটো পৰিৱেশ পৰিস্থিতিৰ প্ৰত্যক্ষ কৰিছো আপোনালোক যিসকল ইয়াত বিবেকবান ব্যক্তি আছে আপোনালোকে এবাৰ নিজক সুধি চাব যে আমি এইখিনিলৈকে হয়তো ঠিকেই আহিলো ঠিকেই আহি পালো কিন্তু এতিয়া আমি যিখন সমাজ এৰি থৈ যাবলৈ সাজু হৈছো আৰু যিখন আহি আছে আগন্তুক পৃথিৱী সেই পৃথিৱীখন বাৰু আমাৰ উত্তৰ প্ৰজন্মৰ কাৰণে কেনেকুৱা হ'ব আমি কোনখন পৃথিৱী এৰি থৈ যাম বেলেগ বাদ দিয়ক এইখন পৃথিৱীৰ কথা কওক এই শিক্ষানুষ্ঠানখনৰ কথাই মই এতিয়া কৈছো আজিৰ পৰা এই 60 বছৰৰ ধীৰক জয়ন্তী পাতিব লাগিছিল কিবা কাৰণত তেখেতসকলৰ অলপ পলম হ'ল কাৰণে এতিয়া পাতিছে আজিৰ পিছত যেতিয়া এই বিদ্যালয়খনে 100 বছৰ পূৰ্ণ কৰাৰ সময়ত শতবৰ্ষ আয়োজন কৰিব আপোনালোক ইয়াত থকা সকলো বুকুত হাত থৈ আজি মোক ক'ব পাৰিবনে যে শতবৰ্ষ হোৱাৰ সেই সময়ছোৱাত ৰূপালী জয়ন্তী সোণালী জয়ন্তী হীৰক জয়ন্তী আৰু মহাৰজত জয়ন্তীতকৈ অধিক উৎসাহেৰে অধিক উল্লাসেৰে সঁচাকৈ শতবৰ্ষ অনুষ্ঠিত কৰিব পৰা যাবনে সঁচাকৈ মোক ক'ব নালাগে আপোনালোকে এবাৰ নিজক সোধক কথাটো মই কিয় কৈছো ইতিমধ্যে ইয়াত বিদ্যালয় সংযোগীকৰণ কৰা হৈছে যাৰ কাৰণে ইয়াত এই বিদ্যালয়খনৰ আগৰ যেটো পৰিৱেশ সেই পৰিৱেশটো এতিয়া নাই সময়ে বাধ্য কৰিছে পৰিৱেশে বাধ্য কৰিছে আৰু সেই কাৰণেই এই এমালগেশ্যনৰ কথাটো আপোনালোকৰ এই বিদ্যালয়ৰ চৌহদলৈকো হয়তো আহিল কোনোবাই কেতিয়াবা ভাবিছিল নেকি ভবা নাছিল যে এনেকৈ বিদ্যালয় সংযোগীকৰণ কৰি পেলাই বিদ্যালয় জীয়াই ৰখাৰ ব্যৱস্থা কৰা হ'ব ভবা নাছিল কিন্তু হৈছে আজিৰ পৰা ঠিক একেধৰণে শতবৰ্ষ অনুষ্ঠিত কৰাৰ সময়লৈ এই বিদ্যালয়খনৰ অৱস্থা কেনেকুৱা হৈ থাকিব কি পৰ্যায়ত থাকিব কৰবাত অলপ হলো মনত এটা প্ৰশ্নবোধক চিনৰ উদয় নহয় নে চাগৈ মই আপোনালোকক এই কথাটো কিয় কৈছো মই নিজে যিহেতু এনেকুৱা এখন বিদ্যালয়ৰ ছাত্ৰ আছিলো মোৰ নিজৰ চকুৰ আগৰ সেই বিদ্যালয়খনৰ অৱস্থাটো মই দেখিছো দেখি আছো আৰু ভৱিষ্যতটো কেনেকুৱা মই অনুমান কৰিছো আৰু সেই প্ৰেক্ষাপটতে মই আপোনালোকক এই কথাকেইটা কৈছো মোৰ নিজৰ সন্তান আপোনাৰ নিজৰ সন্তান আজি প্ৰাথমিক বিদ্যালয়লৈ গৈছে হয় স্কুটাৰত নহয় মটৰ চাইকেলত নহয় গাড়ীত কিন্তু আপুনি বা মই কিহত গৈছিল মই নিজে থৈলা বস্তা হাতত লৈ কোনো ধৰণৰ বেৰ চেৰ নথকা বিদ্যালয়ত পঢ়া ল'ৰা আছিল প্ৰথমে গৰুৰ গোবৰ চাফা কৰি বহাৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল গৰু আৰু ছাত্ৰ মোটামুটি একেলগে বিদ্যালয়ত আছে তেনেকুৱা এখন বিদ্যালয়ত মই শিক্ষা গ্ৰহণ কৰা ল'ৰা সেই ছবিটো মোৰ এতিয়াও চকুৰ আগত জীয়াই আছে মোৰ দৰে আপোনালোক ইয়াত তেনেকুৱা বহুত আছে আৰু আমাতকৈ যিসকল জ্যেষ্ঠ এই প্ৰতিষ্ঠাপক অধ্যক্ষ মহোদয়ৰ তাতকৈ বহুত বেলেগ পৰিৱেশৰ মুখামুখি হৈ শিক্ষা গ্ৰহণ কৰা ব্যক্তি আছিল তেতিয়াৰ পৰা এতিয়ালৈকে যদি আপোনালোকে চাই তেনেহ'লে যেটো আমি এটা দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰি আহি এই পৰ্যায়ত পাইছোহি আমাৰ কি হ'ব লাগিছিল আমি সদায় ওপৰলৈ গৈ 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 শিখৰ চুবলৈ আমি স্বপ্ন দেখিব লাগিছিল কিন্তু আমি শিখৰ চুবলৈ যোৱাতকৈ এতিয়া আমি কৰবাত যেন বেকা হৈ গৈছো তেনেকুৱা অনুভৱ হৈছে কিয় তাৰ উলুটাটো হৈ আছে এতিয়া ব্যক্তিগত খণ্ড বা বেচৰকাৰী বিদ্যালয়বিলাকৰ ক্ষেত্ৰত প্ৰাথমিকৰ পৰা একেবাৰে বিশ্ববিদ্যালয় পৰ্যন্ত আমাৰ ৰাজ্যখনত যিমানবিলাক এটা শিক্ষাৰ প্ৰতিষ্ঠান গঢ়ি উঠিছে প্ৰত্যেকৰে ঊৰ্ধ্বমুখী যাত্ৰা আৰু চৰকাৰী কি হৈছে কিয় হ'ল এই কথাটো আজি কালি মুখ্যমন্ত্ৰী গৰাকীয়ে কিয় এই কথাটো ক'বলগীয়া হ'ল মই খোলাকে আপোনালোকক দুটা কথা কওঁ এতিয়া মই যে ক'লো 30 বছৰ মানৰ পৰা কৰবাত আমাৰ ঘুণে ধৰিলে বুলি কালি মুখ্যমন্ত্ৰীয়ে শিক্ষক সমাজক দায়ী কৰিছে শিক্ষা ব্যৱস্থাটো আজিৰ অধ্যপতন হোৱাৰ কাৰণে মই কম আপোনালোকৰ এইখন মঞ্চৰ পৰা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালিৰ ডিফুত অৰ্ধ সত্য কথা কৈছে, চূড়ান্ত সত্য কথা নাই কোৱা, তেখেতে অৰ্ধ সত্য কথা কৈছে। মই কম আজি অসমৰ চৰকাৰী মাধ্যমৰ শিক্ষা ব্যৱস্থা যদি জহন্নামে গৈছে, আজি যদি চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি বৃহৎ প্ৰশ্নবোধক চিনৰ উদয় হৈছে, তেনেহ'লে তাৰ কাৰণে মূলতঃ দায়ী আমাৰ বিগত চৰকাৰবিলাক। এক নম্বৰত দায়ী আমাৰ চৰকাৰবিলাক। তাৰ পিছত মই দায়ী কৰিম আমাৰ শিক্ষক সমাজ বা আমাৰ সামাজিক ব্যৱস্থাটোক। প্ৰথমতে তেখেতে যিধৰণে আমাৰ শিক্ষক সমাজক দায়ী কৰিছে, মই কিন্তু দায়ী নকৰোঁ। মই দায়ী কৰিম আমাৰ চৰকাৰক। কিয়? আজিৰ পৰা অলপ দিনৰ আগৰ যিটো পৰিৱেশ আছিল, জয় জয় মই আছিল। কোনেও কেতিয়াও চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি প্ৰশ্নৰ উদয় কৰা নাছিল, আপোনাৰ মনত সন্দেহ নাছিল, কোনো আশংকা নাছিল, কোনো ভয় নাছিল। বিনা দ্বিধাই আপুনি সেই চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকৰ ওপৰত 100% আস্থা আৰু বিশ্বাস পোষণ কৰি আছিল। এতিয়াও তেনেকুৱা বিদ্যালয় আছে, বেলেগ বাদ দিয়ক। আপোনালোকৰ এই সীমামূৰীয়া এই বিদ্যালয়খনৰ পৰা মই কম, যোৰহাট আৰু শিৱসাগৰ জিলা তাৰ আটাইতকৈ উজ্জ্বল উদাহৰণ। এতিয়াও শিৱসাগৰত এনেকুৱা বিদ্যালয় আছে, প্ৰাথমিক বিদ্যালয় আছে, য'ত শিক্ষা গ্ৰহণ কৰাবৰ কাৰণে অভিভাৱকে ৰাতি বুন্দাপৰ দি পাছদিনাখনলৈকে তাত অপেক্ষা কৰিছে। এতিয়াও বিদ্যালয় আছে শিৱসাগৰত। যোৰহাটত এতিয়াও তেনেকুৱা বিদ্যালয় আছে চৰকাৰী মাধ্যমৰ, কিন্তু কিমানখন আছে? কিমানখন তেনেকুৱা চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱকে সেই আস্থা আৰু বিশ্বাস পোষণ কৰি আছে? 24 ঘণ্টাতকৈ বেছি আগতীয়াকৈ সেই বিদ্যালয়ত নামভৰ্তি কৰিবৰ কাৰণে অভিভাৱকে যে বুন্দাপৰ দিছে, অসমত কিমানখন তেনেকুৱা বিদ্যালয় আছে? এতিয়াও যে আছে, এপাচি শাকত এটা জালুকৰ দৰে, ভাগ্য ভাল। কিন্তু এটা সময়লৈকে মোটামুটিভাৱে ঠিকেই আছিল সেই বিদ্যালয়বিলাক। আজি যে ধ্বংস হৈ গ'ল, আজি যে প্ৰশ্নবোধক চিনৰ উদয় হ'ল, আশংকা হ'ল, ভয় সোমালে আমাৰ মাজত, ক'ৰ পৰা সোমালে? মই ভাবোঁ ইয়াৰ কাৰণে প্ৰথম দায়ী, মই আকৌ আপোনালোকক কৈছোঁ যে আপোনালোকৰ লগত মোৰ চিন্তাটো নিমিলিব পাৰে, এইটো মোৰ চিন্তা। মই ভাবোঁ প্ৰথম দায়ী 91 চনৰ যিখন হিতেশ্বৰ শইকীয়াৰ কংগ্ৰেছ চৰকাৰ, সেই চৰকাৰখন প্ৰথম দায়ী। কিয় কৈছোঁ মই? যতদূৰ সম্ভৱ এই হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীবিলাকত সেইখনেই শেষৰখন চৰকাৰ আছিল য'ত শিক্ষকক প্ৰথম 3 বছৰ হোৱাৰ সময়ছোৱালৈকে 1 টকাও নোহোৱাকৈ শিক্ষকক নিযুক্তি দিয়া হৈছিল। BSc পাছ কৰা ব্যক্তিয়ে হওক, BA BEd থকা ব্যক্তিয়ে হওক, সঁচাকৈ যিসকল যোগ্য ব্যক্তি তেওঁলোকে শিক্ষক হিচাপে নিযুক্তি পাইছিল। প্ৰাথমিক বিদ্যালয় কওক, LP ME হাইস্কুল হায়াৰ ছেকেণ্ডেৰী যি শিক্ষানুষ্ঠানৰ কথাই কওক, মই ওপৰলৈ যোৱাই নাই, কলেজ পৰ্যায়লৈ মই যোৱা নাই। য'ত আমাৰ মেৰুদণ্ডটো গঢ় লয়, য'ত জাতি নিৰ্মাণৰ আচল মেৰুদণ্ড তৈয়াৰ হয়, এই প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়লৈকে মই এই চোৱা সময়ৰ কথা কৈছোঁ আপোনালোক। তেতিয়ালৈকে যোগ্য ব্যক্তিবিলাকক শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। আৰু যতদূৰ সম্ভৱ হিতেশ্বৰ শইকীয়াৰ প্ৰথমটো সেই 91 চনৰ যিখন চৰকাৰ, তাৰ 3 বছৰলৈকে মোটামুটি ঠিকেই চলিছিল। কিন্তু পিছৰ 2 বছৰ কি কৰিলে সেই চৰকাৰখনে? মনত পেলাওক আপোনালোকে কি কৰিলে। মোৰ চকুৰ আগত এই মুহূৰ্তত এনেকুৱা কেইজনমান শিক্ষকে অহা যোৱা কৰি আছে, যিকেইজন শিক্ষকক মই হাড়ে হিমুজি চিনি পাওঁ। এই মুহূৰ্তত এই মাইক্ৰফোনৰ সন্মুখত আপোনালোকৰ আগত কথা কৈ থকাৰ মুহূৰ্তত, আৰু মই এতিয়া কোৱাৰ লগে লগে আপোনালোকৰ চকুৰ আগতো তেনেকুৱা বহুত শিক্ষক আহি যাব যি সেই সময়ত নিযুক্তি পাইছিল। মই কি কথা কৈছোঁ জানে? মাছৰ বজাৰত দৰ দাম কৰাৰ ধৰণেৰে শিক্ষক যে বিক্ৰী হয়, হিতেশ্বৰ শইকীয়াৰ সেই চৰকাৰখনৰ সেই শেষৰ 2 বছৰে আমাক শিকাই দিলে, আমাক দেখুৱাই দিলে 25,000 পৰা 30-40,000 টকাত প্ৰথমবাৰৰ কাৰণে শিক্ষক বিক্ৰী হোৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল সেই 91 চনৰ সেই চৰকাৰখনে। তাৰ আগত যদি কৰিছিল মই নাজানো, মই সৰু, মই মোৰ জ্ঞান আৰু বুদ্ধিৰে মই যেতিয়া দেখিছোঁ, মই সেই তেতিয়াৰ পৰা কৈছোঁ।
মই 85 চনৰ চৰকাৰখনৰ পৰা মোৰ জ্ঞান আৰু বুদ্ধিয়ে সকলোবিলাক কথা কয়। মই জানো তাৰ আগৰ পৰিৱেশটো মই নাজানো, আৰু মোৰ দৃঢ় বিশ্বাস তাৰ আগত তেনেকুৱা পৰিৱেশ নাছিল। কাৰণ শৰৎ চন্দ্ৰ সিংহৰ পৰা আৰম্ভ কৰি গোলাপ বৰবৰা বা মহেন্দ্ৰ হাজৰিকাহঁতৰ সেই সময়ৰ যিবিলাক চৰকাৰ আছিল, তেওঁলোকেতো বেছি সময় পোৱা নাছিল। গতিকে তেওঁলোকৰ দিনত সেই দুৰ্নীতি ভ্ৰষ্টাচাৰ ইমান হোৱাৰো আমি উমান পোৱা নাছিলোঁ। কিন্তু অগপ চৰকাৰৰ প্ৰথমটো কাৰ্যকালতো তেনেকুৱা শিক্ষক বিক্ৰী হোৱাৰ কথা আমি পোৱা নাই। এই যে 91 চনত হিতেশ্বৰ শইকীয়াৰ কংগ্ৰেছ চৰকাৰখনে প্ৰথমবাৰৰ কাৰণে 30-40 হাজাৰ টকাত শিক্ষক বিক্ৰী প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে, তাতেই প্ৰথম কেনাটো লাগিল। 2, আলফাক সেই সময়ত চালফা কৰি ভাগ কৰাৰ পিছত এনেকুৱা কিছুমান চকুৰ আগত ঘূৰি ফুৰা গুণ্ডা দস্যু সদৃশ মানুহ হঠাতেই চালফা হৈ গ'ল, আৰু হোৱাৰ পিছত তেওঁলোকক নিযুক্ত কৰা হ'ল বিদ্যালয়ত শিক্ষক হিচাপে। মই কোৱা নাই সকলো চালফা বেয়া, মই কোৱা নাই সেই সময়ত চাৰেণ্ডাৰ কৰা সেই আলফাবিলাক দস্যু সকলো, মই নাই কোৱা। কিন্তু মই চকুৰ আগত যিকেইটা দৃশ্য নিজে দেখিছোঁ সেইকেইটাকতো মই অস্বীকাৰ কৰিব নোৱাৰোঁ। যাৰ গাত শিক্ষকতাৰ শটো লাগি থকা নাই, যি এখন বিদ্যালয়ৰ শিক্ষক বাদ দিয়ক চতুৰ্থ বৰ্গৰ তেওঁ তাত চকীদাৰী কৰাৰো তেওঁ যোগ্যতা নাছিল, তেনেকুৱা মানুহক যেতিয়া আমাৰ চকুৰ আগতে সেই চৰকাৰখনে শিক্ষক হিচাপে নিযুক্তি দিলে, সেই সময়ত আমি যিসকল মধ্যবিত্ত শ্ৰেণীটোৰ মানুহ আমি ভয় খালোঁ। এয়া কেনে কথা? চকুৰ আগত যেতিয়া প্ৰাথমিক বিদ্যালয়খনত একো নজনা, এটা সৰল অংক বাদ দিয়ক, এটা যোগ অংকও ভালকৈ কৰিব নজনা এটা মস্ত গাধাক যেতিয়া তাত নিযুক্ত কৰা হ'ল শিক্ষক হিচাপে, তেতিয়া মধ্যবিত্ত শ্ৰেণীটোৰ মানুহ ভয় খালে। এই বিদ্যালয়খনত দেখোন শিক্ষক হৈ গ'ল, মোৰ ল'ৰাটোক কি পঢ়াবই, মোৰ ছোৱালীজনীক কি পঢ়াবই? এই ভয়টো গম নোপোৱাকৈ তেতিয়া বহু অভিভাৱকৰ মনত সোমাই গ'ল। সেই চৰকাৰখনৰ দিনত য'ত প্ৰথমবাৰৰ কাৰণে মই যে ক'লোঁ এই 25,000 পৰা 30-40 হাজাৰ টকাত শিক্ষক বিক্ৰী হ'ল, নিযুক্তি দিলে তেনেকুৱা শিক্ষকক। 2, এই আলফাক ভাগ কৰিবলৈ গৈ চালফা সৃষ্টি কৰি একাংশ উদণ্ড আৰু অসভ্য প্ৰকৃতিৰ তেনেকুৱা চেহেৰাৰ মানুহক যেতিয়া শিক্ষক হিচাপে বিদ্যালয়ত নিযুক্ত কৰা হ'ল, তেতিয়াই প্ৰথমটো আমাৰ এই শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতি ধ্বংসযজ্ঞ আৰম্ভ কৰিলে আমাৰ চৰকাৰবিলাকে। আৰু তাৰ কাৰণে দায়ী আজি যেনেকৈ আমাৰ মুখ্যমন্ত্ৰীয়ে শিক্ষক সমাজক কৰিছে, মই কম নহয়, তাৰ কাৰণে দায়ী আমাৰ সেই চৰকাৰ যন্ত্ৰ। তেওঁলোকে প্ৰথম আমাৰ এই ধ্বংসযজ্ঞটো আৰম্ভ কৰিছে। কাৰণ কোন বিবেকবান অভিভাৱকে নিজৰ চকুৰ আগত দেখি থকা সেই গুণ্ডা প্ৰকৃতিৰ শিক্ষক হিচাপে নিযুক্তি পোৱা বিদ্যালয়খনলৈ নিজৰ সন্তানক পঢ়ুৱাব? আপুনি মোক কওক। নপঠিয়াই। তাৰ পাছত সেই ধাৰাবাহিকতা ৰক্ষা কৰিলে আমাৰ জাতীয়তাবাদৰ কথা কোৱা, আঞ্চলিকতাবাদৰ কথা কোৱা প্ৰফুল্ল মহন্তৰ দ্বিতীয়খন চৰকাৰে। নাপায় ক'ব, খুব আগ্ৰহ আৰু আন্তৰিকতাৰে দ্বিতীয়বাৰৰ কাৰণে ভুল স্বীকাৰ কৰাৰ কাৰণেই অসমীয়া মানুহে তেওঁলোকক বিশ্বাস কৰিছিল, ভাবিছিল কম বয়সত চৰকাৰ গঠন কৰিছিল, গতিকে 85 চনৰ ভুল এইবাৰ তেওঁলোকে নকৰিব। আৰু সেই আস্থা আৰু বিশ্বাস পোষণ কৰি কংগ্ৰেছক ওফৰাই আকৌ দ্বিতীয়বাৰৰ কাৰণে 96 চনত প্ৰফুল্ল মহন্তক দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী পাতিলে, আৰু সেই চৰকাৰখনক আমি আন্তৰিকতাৰে দিছপুৰত বহুৱালোঁ। হিতেশ্বৰ শইকীয়াৰ দিনৰ সেই দুৰ্নীতি ভ্ৰষ্টাচাৰ, হিতেশ্বৰ শইকীয়াৰ দিনৰ সেই ক'লা অধ্যায়বিলাক জৱনিকা পৰিব বুলি অসমীয়া মানুহে বিশ্বাস কৰিছিল, ইয়াত থকা আপোনালোক সবেও বিশ্বাস কৰিছিল। কিন্তু নিজৰ ভুল স্বীকাৰ কৰাৰ পিছত প্ৰফুল্ল মহন্তৰ সেই দ্বিতীয়খন চৰকাৰেও কি কৰিলে? যিটো আস্থা আৰু যিটো বিশ্বাস পোষণ কৰি সেই চৰকাৰখনক দিছপুৰত বহুৱাইছিল, বাকীবিলাক বাদ দিয়ক,
শৈক্ষিক ক্ষেত্ৰখনত তেওঁলোকৰ যিটো অৱদান কিবা পৰিৱৰ্তন হ'লনে? নহ'ল। হিতেশ্বৰ শইকীয়াৰ চৰকাৰখনৰ বাটেৰে এক প্ৰকাৰ প্ৰফুল্ল মহন্তৰ চৰকাৰেও বাট বুলিবলৈ আৰম্ভ কৰিলে। আপোনালোকৰ ইয়াত তেনেকুৱা কোনোবা মানুহ আছে যদি মই নাজানো, যদি আছে আপোনালোকে গাত পাতি নল'ব। মই আপোনালোকক আক্ৰমণ কৰিবৰ কাৰণে, সমালোচনা কৰিবৰ কাৰণে মই এই কথাটো কোৱা নাই। মই এই কথাটো ক'ব বিচাৰিছোঁ এই কাৰণেই যে অসমৰ শিক্ষা খণ্ডৰ প্ৰতি, এই চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকৰ প্ৰতি আজি যিটো প্ৰশ্নবোধক চিহ্নৰ উদয় হৈছে, যিটো আমাৰ ভয় সোমাইছে, যিটো আমাৰ জাতিৰ মেৰুদণ্ড, মই আকৌ কৈছোঁ, এজন মানুহৰ যদি মেৰুদণ্ড ঠিকে নাথাকে সেই মানুহজন কেতিয়াও ফিট হৈ জীয়াই থাকিব নোৱাৰে। মনত ৰাখিব, আপুনি মই যদি মানুহ হিচাপে জীয়াই থাকিব লাগে, আমি যদি ফিট হৈ থাকিব লাগে, আমাৰ মেৰুদণ্ড ফিট হৈ থাকিব লাগিব। মেৰুদণ্ড যদি থিয় হৈ নাথাকে আপুনি কিন্তু হালি যাব। আৰু এতিয়া আমাৰ জাতিটোৰ সেই অৱস্থা হৈছে কাৰণেই মই কথাকেইটা কৈছোঁ। আমাৰ মেৰুদণ্ড আজি কিমান ফিট হৈ থাকিব মোৰ সন্দেহ। আজি এই বিদ্যালয়বিলাক অকল চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট গঢ়াৰ বিদ্যালয় নাছিল। এই বিদ্যালয়বিলাকে অকল চাকৰি সৃষ্টি কৰা, মানুহ সৃষ্টি কৰাৰ বিদ্যালয় নাছিল, শিক্ষাৰ প্ৰতিষ্ঠান নাছিল। এই বিদ্যালয়বিলাক কি আছিল? এই বিদ্যালয়বিলাক আছিল জাতিৰ কমাৰশাল। কি ভাষা, কি সাহিত্য, কি সংস্কৃতি, কি ৰাজনীতি, কি ক্ৰীড়া, কি সমাজ, সকলো নিৰ্মাণ কৰাৰ সঁচা অৰ্থত কমাৰশাল আছিল এই বিদ্যালয়বিলাক। আৰু আজি এই বিদ্যালয়বিলাককেই ধ্বংস কৰি দিয়া হৈছে। সেইকাৰণে মই আপোনালোকক এই কথাকেইটা কৈছোঁ। ইয়াৰ পৰা আমি পৰিত্ৰাণ পাব লাগিব। কেনেকৈ পাম? কোনে আনিব? কোনে দিব সেই পৰিত্ৰাণৰ পথ? আজি আমি বিচাৰ কৰিব লাগিব সেই কথা। এই যে মই ক'লোঁ প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰক সেই হিতেশ্বৰ শইকীয়াৰ পথকে অনুসৰণ কৰিলে, তাৰ বেলেগ উদাহৰণ বাদ দিয়ক। মোৰ চকুৰ আগত এনেকুৱা কেইজনমান শিক্ষক আছে, মই ইয়াত নাম ক'ব পাৰোঁ তেওঁলোকৰ, মই নকওঁ কাৰণ তেওঁলোকে এতিয়াও শিক্ষকতা বৃত্তিত জড়িত হৈ আছে, অৱসৰ গ্ৰহণ কৰা নাই। যি মোৰ চকুৰ আগত 7-8 বাৰকৈ মেট্ৰিক ফেইল কৰি কম্পাৰ্টমেণ্টেল দি মেট্ৰিক পাছ কৰিছিল, সেই প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰে তেনেকুৱা বহুত গাধা ব্যক্তিক শিক্ষক হিচাপে নিযুক্ত কৰিলে তেওঁলোকক আত্মসংস্থাপন দিয়াৰ স্বাৰ্থত। প্ৰফুল্ল মহন্তৰ চৰকাৰে, সেই জাতীয়তাবাদী চৰকাৰে, সেই আঞ্চলিকতাবাদী চৰকাৰে, অৰ্থাৎ তেওঁলোকৰ একমাত্ৰ যোগ্যতা আছিল তেওঁলোক অসম গণ পৰিষদৰ হাড়ে হিমজুৱে কৰ্মী, এটা সময়ৰ প্ৰাক্তন ছাত্ৰ নেতা আৰু তেওঁলোক অগপৰ সদস্য। যি মেট্ৰিক ফেইল কৰিছে 7-8 বাৰকৈ দি, কম্পাৰ্টমেণ্টেল দি যেনে তেনে তেওঁলোকে চুচৰি বাগৰি পাছ কৰিছে, আৰু সেই মানুহক যেতিয়া চকুৰ সন্মুখৰ প্ৰাথমিক বিদ্যালয়খনত শিক্ষক হিচাপে নিযুক্তি দিলে, সেই গাঁওখনৰ মানুহে, সেই অঞ্চলটোৰ মানুহে কি যুক্তিত সেই বিদ্যালয়খনত নিজৰ সন্তানক পঢ়ুৱাব? তাৰপিছত আপুনি মোক কওক। মানুহৰ মাজত ভয় সোমালে। ইটো নিজে ফেইল কৰি 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 যেনে তেনে চুচৰি বাগৰি মেট্ৰিক পাছ কৰিছে, আৰু ই দেখোন এতিয়া এই বিদ্যালয়খনৰ শিক্ষক। ই কি পঢ়ুৱাব? মোৰ ল'ৰাটোক কি পঢ়ুৱাব? মোৰ ছোৱালীজনীয়ে কি শিক্ষা ল'ব ইয়াৰ পৰা? তেওঁ শব্দটো তেওঁ গাত প্ৰযোজ্য নহয়। অভিভাৱকবিলাকে ভাবিলে ই, সি। এজন শিক্ষকক যেতিয়া তেওঁ ঠাইত ই আৰু সি ৰূপত মানুহে চাব বিচাৰিলে, চাবলৈ পালে, তেতিয়া মানুহৰ মনত ভয় সোমাই গ'ল। সেই বিদ্যালয়খনলৈ নিজৰ সন্তানক পঢ়ুৱাবলৈ তেওঁ সাহস আৰু তেওঁ স্বপ্নই নকলে, তেওঁ বিকল্প ৰাস্তা বিচাৰিলে। তেওঁ ভাবিলে যে মোৰ সন্তানটো ইয়াৰ ওচৰত পঢ়ুৱাই মই ধ্বংস কৰিব নোৱাৰোঁ। তেখেতৰ ওচৰত, তেওঁৰ ওচৰত পঢ়ুৱাই বুলি নাভাবে, ইয়াৰ ওচৰত পঢ়ুৱাই বুলি ভাবে। এজন শিক্ষকক যেতিয়া ই আৰু সি লৈ কোনোবাই মনৰ মাজত ট্ৰেন্সফাৰ কৰি লয়, স্বাভাৱিকতেই সেই বিদ্যালয়খনৰ প্ৰতি সেই অঞ্চলটোৰ মানুহৰ আৰু এজন দুজনকৈ লাহে লাহে সংখ্যা বৃদ্ধি হ'ব, আৰু সমাজখনৰ আস্থা আৰু বিশ্বাস তাত নোহোৱা হ'ব। আৰু তেতিয়াই মানুহে কি কৰিলে? বহুত চিন্তাশীল অভিভাৱকে মিলি এই ৰাজহুৱা খণ্ডৰ বিদ্যালয় গঢ় দিয়াৰ স্বপ্ন দেখিবলৈ ল'লে। কোনোবাই ৰাতি ৰাতি আড্ডাস্থলীত পাতিলে যে আমি এখন বিদ্যালয় খোলো দিয়া, এইখনত নপঢ়ুৱাওঁ দিয়া। দেখিছা নহয় এইবোৰ কি শিক্ষক নিযুক্ত হৈছে, কেনেকৈ পঢ়ুৱাবা মোৰ ল'ৰাটোক ইয়াত? সেই তেনেকুৱা অৱস্থাতেই কাৰোবাৰ মৌন আৰু মগজুত এই ব্যক্তিগত খণ্ডৰ বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ পোকটো সোমাল। মই কোৱা নাই যে সকলো তেনেকেই গঢ় লৈছে বুলি,
বহুতে ব্যৱসায়িক স্বাৰ্থত খুলিছে, কিন্তু সেই ব্যৱসায়িক স্বাৰ্থত বিদ্যালয় খোলা সেই শ্ৰেণীটোৰ সংখ্যা পিছত সৃষ্টি হৈছে। কিন্তু প্ৰথম অৱস্থাত যিটো শ্ৰেণীৰ সৃষ্টি হ'ল, সেই শ্ৰেণীটোক আমি সৃষ্টি কৰালোঁ। আমি হয়নে নহয় আপোনালোকে নিজে ভাবক। আজি অসম জাতীয় বিদ্যালয় আৰু শংকৰদেৱ শিশু নিকেতন কেনেকৈ গঢ় লৈছে? অসম জাতীয় বিদ্যালয় মই পোনপটীয়াকৈ মই জানো কাৰণে আপোনালোকক এই কথাকেইটা কৈছোঁ। কেইজনমান অভিভাৱক, সচেতন অভিভাৱক লগ লাগিছিল। লগ লাগি তেওঁলোকে ভাবিছিল যে আমি এখন বিদ্যালয় খোলোঁ, য'ত আমাৰ নিজৰ সন্তানক পঢ়ুৱাম, য'ত অসমীয়াৰ লগতে ইংৰাজীক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হ'ব, নিজৰ ভাষা, সাহিত্য, সংস্কৃতিক আগুৱাই লৈ যোৱাৰ তাত স্বপ্ন ৰচা হ'ব। আৰু সেইকাৰণে নুনমাটিত সেই অসম জাতীয় বিদ্যালয় প্ৰথম ৰাজগড়ত জন্ম হৈছিল আৰু এতিয়া নুনমাটিত আছে। আপোনালোকে জানে আজি সেই এখন জাতীয় বিদ্যালয়ৰ আৰ্হিত অসমত ৩,০০০ জাতীয় বিদ্যালয় আজি সৃষ্টি হ'ল। গোটেই ৰাজ্যখনত আজি সেই অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত ৩,০০০ বিদ্যালয় আছে, অতি কমেও। শ্ৰীমন্ত শংকৰদেৱ শিশু নিকেতনৰ কথা মই নকলোৱেই বাৰু। সেই বিদ্যালয়বিলাকে যদি লাহে 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 নিজক ওপৰলৈ লৈ গৈ আছে, তেনেহ'লে আমি কিয় তললৈ গৈ আছোঁ? এই যে মই আপোনালোকক ক'লোঁ, প্ৰথম ভুলটো আমাৰ চৰকাৰে কৰিলে, দ্বিতীয় ভুলটো কৰিলোঁ আমি নিজে, আমি শিক্ষক সমাজে। এই যে মই ক'লোঁ মুখ্যমন্ত্ৰীৰ লগত মই একমত নহয়, তেখেতে শিক্ষকক দায়ী কৰিছে। মই ভাবোঁ প্ৰথমতে চৰকাৰ দায়ী, তাৰপিছত কিন্তু মই দ্বিতীয় স্থানত মই শিক্ষকসকলকো দায়ী বুলি ক'ম। আপোনালোকে বেয়া নাপাব, মই কৰজোৰে আপোনালোকক ক্ষমা খুজি লৈছোঁ। কিয় কৈছোঁ জানে? মই মোৰ নিজৰ বিদ্যালয়খনৰ আৰ্হিতে মই আপোনালোকক এই কথাকেইটা কৈ আছোঁ। মই ক্লাছ 9ত যেতিয়া নৱমমান শ্ৰেণীত পঢ়ি আছিলোঁ, আমাৰ বিদ্যালয়খন খুব ভাল বিদ্যালয়, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। এটা সময়ত ষ্টেণ্ড কৰিছিল আমাৰ বিদ্যালয়খনৰ পৰা। মোৰ বেটছতো আনকি ষ্টেণ্ড কৰিব বুলি ৰৌজাল বৌজাল হৈ আছিল। দুৰ্ভাগ্যক্ৰমে সি ষ্টেণ্ড নকৰিল। এতিয়া সি বেংগলুৰুত থাকে, ৰাজেন বৰুৱা তাৰ নাম। লখিমপুৰ জিলাৰ ভিতৰত সি টেষ্ট পৰীক্ষাত 1 নম্বৰ হৈছিল। মোৰ কাষতেই বহে সি। লখিমপুৰ কলেজৰ পৰা পৰৱৰ্তী সময়ত সি টপাৰ হৈছিল। সেই বিদ্যালয়খনৰ মোক ছাৰে বেয়া পাব পাৰে, আজি ছাৰৰ কাণত এই কথাটো পৰিবগৈও পাৰে, মই নাজানো। ছাৰ এতিয়াও জীয়াই আছে, প্ৰিন্সিপাল ছাৰ, মোৰ দেউতাৰ বন্ধু, একেলগে পঢ়া। প্ৰিন্সিপাল ছাৰে নৱম শ্ৰেণীত পঢ়ি থাকোঁতে হঠাৎ ছাৰৰ ল'ৰাটোক আমাৰ বিদ্যালয়খনৰ পৰা লৈ গুচি গ'ল। আৰু লৈ গৈ ওচৰৰ এখন বেলেগ বিদ্যালয়ত নামভৰ্তি কৰি দিলে। মই হতবাক। কাৰ মনত কেনেকুৱা কি হৈছিল মই নাজানো, কিন্তু মই তাৰ লগৰ কাৰণে মই হতবাক হৈ গ'লো। সি মোৰ খুব ভাল বন্ধু আছিল। মই কাক কম, কি কম, এনেকুৱা অৱস্থা হৈ গ'ল। প্ৰিন্সিপাল ছাৰে তাক লৈ গ'ল, কিয় লৈ গ'ল? মোৰ মনত ঢেৰ প্ৰশ্ন হৈছে। মই উপায়হীন হৈ মই তাকে সুধিছোঁ, তুমি কিয় গুচি গ'লা আমাৰ স্কুলৰ পৰা? বেচেৰাৰ কি উত্তৰ দিব? তাৰ হাতত উত্তৰ নাই। বাবাই লৈ গৈছে, আহিলোঁ আৰু দিয়া, এনেকৈ বুলি ক'লে। মই এতিয়া আপোনালোকক ক'ব বিচাৰোঁ সেই কথাটো, অকল মোৰ বিদ্যালয়খনৰ প্ৰধান শিক্ষক বা প্ৰিন্সিপাল অধ্যক্ষ মহোদয় সেই কামটো যে কৰা ব্যক্তি একমাত্ৰ অসমখনত তেনেকুৱা নহয়। অসমখনত তেনেকুৱা বহুত অধ্যক্ষ ওলাল, অসমখনত তেনেকুৱা বহুত প্ৰধান শিক্ষক ওলাল, যি নিজৰ সন্তানক আধা নিজৰ বিদ্যালয়ত পঢ়ুৱাই হঠাৎ সেই বিদ্যালয়খনৰ পৰা তেওঁ ট্ৰেন্সফাৰ কৰি লৈ গৈ ওচৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰি দিছে, বা বেলেগ এখন বিদ্যালয়লৈ তেওঁ ট্ৰেন্সফাৰ কৰি লৈ গুচি গ'ল। মোৰ কথা হ'ল, যিজন অধ্যক্ষৰ নিজৰ বিদ্যালয়খনত নিজৰ সন্তানক পঢ়ুৱাৰ আস্থা আৰু বিশ্বাস নাই, যিখন বিদ্যালয়ত প্ৰধান শিক্ষকে নিজৰ সন্তানক পঢ়ুৱাব লাগে বুলি গুৰুত্ব অনুভৱ নকৰে, সেই বিদ্যালয়খনত কোন অভিভাৱকে কি যুক্তিত পঢ়ুৱাব নিজৰ সন্তানক? কওক আপোনালোকে।
যিজন অধ্যক্ষই নিজৰ বিদ্যালয়খনৰ শিক্ষাগুৰুৰ ওপৰত আস্থা আৰু বিশ্বাস পোষণ কৰা নাই মানুহ গঢ়িব বুলি, যিজন অধ্যক্ষই নিজৰ শিক্ষাগুৰুসকলৰ ওপৰত সেই আস্থা নাৰাখি আন বিদ্যালয়ৰ শিক্ষকৰ ওপৰত আস্থা ৰাখি নিজৰ সন্তানক লৈ গৈছে সেই ওচৰৰ বিদ্যালয়খনলৈ, তেনেহ'লে ওচৰৰ সমাজৰ আন বেলেগ মানুহে তুমি নেতৃত্ব দিয়া অধ্যক্ষৰ দায়িত্বত থকা সেই বিদ্যালয়খনত কোন যুক্তিত পঢ়াব নিজৰ সন্তানক? নপঢ়ুৱাই, স্বাভাৱিক কথা। সেইসকল অধ্যক্ষ দায়ী, সেইসকল প্ৰধান শিক্ষক দায়ী যি নিজে স্কুটাৰত প্ৰাইভেট বিদ্যালয়ত প্ৰথমতেই নিজৰ সন্তানক নমাই থৈ আহে বা মাৰুতি গাড়ী গৈ নিজৰ সন্তানক প্ৰাইভেট বিদ্যালয়ত নমাই থৈ আহি নিজৰ বিদ্যালয়ত গপতে আহি নিজৰ হেড ছাৰৰ চকীত বহি আসন অলংকৃত কৰে, সেইসকল প্ৰধান শিক্ষক দায়ী। নিজৰ বিদ্যালয়খনত তুমি নিজৰ সন্তানক যদি পঢ়ুৱাব নোৱাৰা বা তোমাৰ যদি সেই বিশ্বাস আৰু আস্থা নাই, তেনেহ'লে তোমাৰ সেই বিদ্যালয়খনত ওচৰৰ মানুহে কি যুক্তিত আস্থা ৰাখিব, কেনেকৈ স্বপ্ন দেখিব? সেইসকল অধ্যক্ষ, সেইসকল প্ৰধান শিক্ষক দায়ী মই ভাবোঁ। আৰু যেতিয়া নাপাই ক'ব, অসমীয়াত এষাৰ বাক্য আছে, আগৰ গৰু যেনি যায় পিছৰ গৰু তেনি যায়। অধ্যক্ষই যেতিয়া স্বয়ং তেনেকুৱা কাম কৰিলে, বাকী ছাৰসকলে কি কৰিব? বাকী ছাৰসকলেও লাইন ল'লে। যেতিয়া অধ্যক্ষই লৈ গ'ল নিজৰ ল'ৰাটোক, নিজৰ ছোৱালীজনীক 8, 9, 7 ধাৰাবাহিকভাৱে ইজন শিক্ষকো নিজৰ ল'ৰাটোক, নিজৰ ছোৱালীজনীক নিজৰ বিদ্যালয়ৰ পৰা নি পেলাই হয় সেই প্ৰাইভেট বিদ্যালয়খনত, ওচৰৰ প্ৰাইভেট বিদ্যালয়খনত নামভৰ্তি কৰিছে, নহয় যিখন আটাইতকৈ ভাল বিদ্যালয় বুলি সেই অঞ্চলটোত চৰ্চাত আছে সেই বিদ্যালয়খনত নামভৰ্তি কৰি দিছেগৈ। অৰ্থাৎ প্ৰিন্সিপাল হেড ছাৰে যিখিনি কৰিলে, বাকী শিক্ষাগুৰুসকলেও একেই কাম কৰিলে। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে আজি আমাৰ এই শিক্ষা ব্যৱস্থাটোৰ, আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি যিটো প্ৰশ্নবোধক চিহ্নৰ উদয় হৈছে, যিটো ভয়, যিটো ভাবুকি, যিটো শংকা নামি আহিল, ইয়াৰ কাৰণে দ্বিতীয়তে দায়ী আমাৰ সেই শিক্ষক সমাজ। সেইসকল শিক্ষক যিসকলে নিজৰ বিদ্যালয়খনক অকল চাকৰি কৰা এটা কেন্দ্ৰ বুলি ভাবিলে, মানুহ গঢ়াৰ কমাৰশাল বুলি ভাবিব নোৱাৰিলে বা নিজে তৈয়াৰ কৰিব নোৱাৰিলে। 3 নম্বৰ, আমি দায়ী। আমি যিসকল অভিভাৱক, যিসকল আমি অলপ সচেতন লোক, আমি কেনেকৈ দায়ী? এই হিতেশ্বৰ শইকীয়াৰ দিনত কৰা ভুল, এই প্ৰফুল্ল মহন্তৰ চৰকাৰৰ কৰাৰ দিনত ভুল, আৰু পৰৱৰ্তী সময়ত প্ৰধান শিক্ষক বা অধ্যক্ষ যি বুলি নকওঁ কৰা তেওঁলোকে কৰা ভুলবিলাকক আমি কোনো ভুল বুলি আঙুলিয়াই দিব নোৱাৰিলোঁ, আমি দেখুৱাই দিব নোৱাৰিলোঁ যে এনেকুৱা কৰিবলৈ দিয়া নহ'ব। আমি সেই সময়ত বৌদ্ধিক মহলেও সেই চৰকাৰবিলাকৰ সেই ভুলবিলাকক যি ধৰণে সমালোচনা কৰিব পাৰিব লাগিছিল, যি ধৰণে জাতীয় সংগঠনবিলাকে প্ৰতিবাদ কৰি স্তব্ধ কৰি দিব লাগিছিল যে নাই, এনেকুৱা শিক্ষক নিযুক্ত কৰা বন্ধ কৰক, হ'ব নোৱাৰে। স্কুল কেতিয়াও কাৰোবাৰ আত্মসংস্থাপনৰ কেন্দ্ৰ হ'ব নোৱাৰে, নিবনুৱা সংস্থাপনৰ কেন্দ্ৰ হ'ব নোৱাৰে। স্কুল জাতিৰ মেৰুদণ্ড গঢ়াৰ এক কমাৰশাল, ইয়াত সদায় যোগ্য ব্যক্তিৰ স্থান পাব লাগিব। সেইসকল কমাৰহে ইয়াত স্থান পাব যিসকলে প্ৰকৃততে সেই শিল্পটো তৈয়াৰ কৰিব পাৰে। কিন্তু আমি সেই দায়িত্ব পালন কৰিলোঁ জানো? নকৰি। আমি সমাজৰ গণ্যমান্য ব্যক্তিসকলে, আমি অভিভাৱক সমাজে আমি মৌনব্ৰত পালন কৰিলোঁ। বিদ্যালয় পৰিচালনা সমিতিৰ লগত যিখিনি মানুহ আমি জড়িত, আমি সকলোৱে মুখত চেলুটেপ মাৰিলোঁ। বেয়া পাব? নকওঁ। মোক অঁতৰাই দিব? নকওঁ। মই কিবা ক'লে মোৰ ল'ৰাটোক প্ৰধান শিক্ষকে অত্যাচাৰ কৰিব? নকওঁ। এনেকুৱা অকল তুচ্ছ আৰু ব্যক্তি চিন্তাত আমি আবদ্ধ থকাৰ কাৰণে আমি ৰাজহুৱা স্বাৰ্থক গুৰুত্ব নিদিলোঁ, চিটিকাই দিলোঁ আমি সেই ৰাজহুৱা স্বাৰ্থটো, যিটো বৃহৎ স্বাৰ্থ আছিল। আৰু সেইকাৰণে আমিবিলাকো তাৰ কাৰণে কম দায়ী নহয়। সেই সময়ৰ অসমৰ বৌদ্ধিক সমাজ দায়ী, যিটো বৌদ্ধিক আন্দোলন হ'ব লাগিছিল, গোটেই ৰাজ্য কঁপাই যোৱাকৈ মই ভাবোঁ তাৰ প্ৰতিবাদ হ'ব লাগিছিল যে চৰকাৰে বন্ধ কৰক এনেধৰণৰ প্ৰক্ৰিয়া, আমাৰ শিক্ষক সমাজে বন্ধ কৰক নিজৰ সন্তানক এনেকৈ লৈ যোৱাৰ প্ৰক্ৰিয়া। নাই, আমি নোৱাৰিলোঁ কৰিব।
আৰু তাৰ পিছত আহি সেই ৰাইজৰ যিখিনি সামান্য আস্থা আৰু বিশ্বাস আছিল সেইখিনিও একাংশ শিক্ষকে ধূলিচ্ছাত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে। যেতিয়া প্ৰধান শিক্ষক বা অধ্যক্ষৰ চকীখনক লৈ বিদ্যালয় চৌহদৰ ভিতৰতে যেতিয়া নিলজ্জভাৱে কোনোবা শিক্ষকে মাৰপিট কৰিলে, কোৰ্ট কেছ কৰিলে, প্ৰধান শিক্ষকৰ চকীখনৰ কাৰণে তেওঁলোকে যেতিয়া খোৱা কামোৰা কৰি বিদ্যালয়খনত এক অশুভ পৰম্পৰা আৰম্ভ কৰিলে, স্বাভাৱিকতেই ছাত্ৰ ছাত্ৰী সেই বিদ্যালয়খনৰ প্ৰতি নিজেই মোহভংগ হোৱাৰ উপক্ৰম হ'ল। আমাৰ দেখোন প্ৰধান ছাৰৰ মাজত কাজিয়া লাগিছে, প্ৰিন্সিপাল হ'বৰ কাৰণে দেখোন কাজিয়া, দুটা গোট, শিক্ষকৰ মাজত দুটা গোট, কেতিয়াবা ছাত্ৰ ছাত্ৰীৰ লগত তাৰ সম্পূৰ্ণ প্ৰভাৱ। এই যিবিলাক নেদেখিবলগীয়া ঘটনা ঘটিল, নুশুনিবলগীয়া কথা আমি শুনিলোঁ, তাৰপিছত আৰু সেই বিদ্যালয়বিলাকৰ প্ৰতি স্বাভাৱিকতেই মানুহৰ আস্থা আৰু বিশ্বাস লাহে লাহে হ্ৰাস পাবলৈ ধৰিলে। আৰু আহি এটা সময় এনেকুৱা হ'লহি য'ত বিজ্ঞান পঢ়াব লাগিছিল এজন BSc শিক্ষকে, য'ত অংক পঢ়াব লাগিছিল ছায়েন্সৰ মানুহজনে, আমাৰ বিদ্যালয়ত বাধ্যত পৰি অংক শিকাব লগা হ'ল কলাৰ মানুহজনে। বিজ্ঞানৰ শিক্ষক নোহোৱাকৈ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰা বিদ্যালয়ৰ সংখ্যা লাহে লাহে আমাৰ বৃদ্ধি পাবলৈ ধৰিলে। সেই প্ৰক্ৰিয়াবিলাক কমক চাৰি বৃদ্ধি পাবলৈ ধৰিলে। শিক্ষকৰ নাটনিয়ে বিদ্যালয়বিলাকক এফালৰ পৰা গিলি আনিলে। য'ত অৱসৰ গ্ৰহণ কৰিলে সেই অৱসৰ শিক্ষকক তাত নিযুক্তি দিয়াটো বাদেই বহু দিন ধৰি পেলাই থৈ দিলে। আৰু এটা সময়ত গৈ অংক নোহোৱাকৈ, বিজ্ঞানৰ শিক্ষক নোহোৱাকৈ সেই বিদ্যালয়বিলাকত যেতিয়া পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ'ল, ল'ৰা ছোৱালীয়ে গৈ অভিভাৱকক সেই কথা পোনপটীয়াকৈ ক'লে, আমাৰ বিজ্ঞান পঢ়ুৱাই নাই এতিয়ালৈকে, দেউতা কি কৰিম, মই অংক একোৱেই নাজানো, আমাৰ অংক ছাৰেই নাই স্কুলত। স্বাভাৱিকতেই অভিভাৱকৰ মনত তেতিয়া ভয় সোমাব। ল'ৰাটোৱে যেনেকৈ ভয় খাইছে অভিভাৱকেও তেতিয়া ভয় খাব। আৰে অংকৰ ছাৰ নোহোৱাকৈ, বিজ্ঞানৰ ছাৰ নোহোৱাকৈ এনেকৈ কি পাঠদান হৈ আছে নেকি? কিন্তু সেই অভিভাৱক অসহায়, সেই অভিভাৱকে তাৰ কোনো ৰাস্তা বিচাৰি পোৱা নাই। এটা সময়ত তেওঁ নিজৰ সন্তানক তাৰ পৰা লৈ যাবলৈ বাধ্য হৈছে আৰু এখন ব্যক্তিগত খণ্ডৰ প্ৰাইভেট বিদ্যালয়ত নামভৰ্তি কৰি দিছে নিজৰ সন্তানক ভৱিষ্যতৰ স্বাৰ্থত। কাৰণ তেওঁ জানি শুনি নিজৰ ল'ৰাটোৰ মূৰ খাব নোৱাৰে, ছোৱালীজনী মূৰ খাব নোৱাৰে, গতিকে তেওঁ বাধ্য হৈছে সেই বিদ্যালয়খনৰ পৰা লৈ যাবলৈ। অৰ্থাৎ আমাৰ চৰকাৰে বাধ্য কৰিলে সেই অভিভাৱকজনক নিজৰ সন্তানক চৰকাৰী মাধ্যমৰ বিদ্যালয়খনৰ পৰা লৈ যাবৰ কাৰণে। কোনো শিক্ষকে বাধ্য কৰোৱা নাছিল, সেই অভিভাৱক শ্ৰেণীটোক বাধ্য কৰিছিল আমাৰ চৰকাৰ নামৰ এই যন্ত্ৰটোৱে, কাৰণ তেওঁলোকে শিক্ষক নিযুক্ত কৰা নাছিল। আজিও সেই প্ৰক্ৰিয়াটোৰ কিবা পৰিসমাপ্তি ঘটিলনে? নাই ঘটা। 2012 চনলৈকে আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছিল, এই ছাত্ৰ ছাত্ৰীৰ ভিতৰত 83%তকৈও বেছি, 83.64% মান হ'ব চাগৈ, চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছিল, চৰকাৰী মাধ্যমৰ 2012 চনলৈকে। আৰু আজি এই 10 বছৰৰ পিছত সেই সংখ্যাটো বৃদ্ধি হ'ব লাগিছিল নে হ্ৰাস পাব লাগিছিল? আৰু আজি আমাৰ কি হৈছে জানে? 83%তকৈও বেছি আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ত থকা সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যা আজি 2022 চনত আহি হৈছেহি 68%। 83%ৰ পৰা একেচাতে আহি 10 বছৰত এতিয়া 68% হৈছেহি। এতিয়া ভাবক আপোনালোকে, তাৰমানে আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ ভৱিষ্যতটো কেনেকুৱা? আজিৰ দিনত 314খন প্ৰাথমিক বিদ্যালয় আছে আমাৰ ৰাজ্যখনত, য'ত এজনো শিক্ষক নাই।
আমাৰ চৰকাৰে এজনো শিক্ষক এতিয়ালৈকে নিযুক্তি দিব নোৱাৰা বিদ্যালয় চলি আছে ৩১৪খন। ৪৫০০খন বিদ্যালয় আছে য'ত এজনীয়া শিক্ষকে চলাই আছে আজিৰ দিনত। ৪৫০০খন বিদ্যালয় আছে য'ত প্ৰাথমিক বিদ্যালয় এতিয়াও এজন শিক্ষকে চলায়। এতিয়া মোক কওক, অসমৰ এনেকুৱা এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আপোনালোকে মোক দেখুৱাই দিয়ক, কোনোবাই যদি পাৰে, য'ত এজন শিক্ষকে গোটেইবিলাক ক্লাছ কৰে, য'ত এজন শিক্ষকো নোহোৱাকৈ এখন বিদ্যালয় কোনোবাই চলাই আছে। পাৰিব নেকি? না আপোনালোকে পাৰিব, না মই পাৰিম, না আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাৰিব। পাৰিব নেকি কোনোবাই? নোৱাৰে। কিন্তু আমি পাৰিছোঁ। মই অকল বেয়া দিশটোকে যে কৈ আছোঁ সেইটো কথা নহয়, মই আপোনালোকক আকৌ কৈছোঁ যে চৰকাৰী মাধ্যমৰ বিদ্যালয় এতিয়াও ভাল বিদ্যালয় আছে। মই নিজে তেনেকুৱা বহুকেইখন বিদ্যালয়লৈ গৈছোঁ, মই তেনেকুৱা উদাহৰণ দিব পাৰোঁ। সেই বিদ্যালয়বিলাকৰ মই ভূয়সী প্ৰশংসা কৰিছোঁ, মই বিভিন্ন জেগাত কৈছোঁ, মই আপোনালোককো ক'ব পাৰোঁ। বহুত বিদ্যালয় আছে, এখন বিদ্যালয়ৰ নাম ক'লে যথেষ্ট হ'ব। তিনিচুকীয়াৰ পৰা ধুবুৰীলৈকে মই তেনেকুৱা ভাল বহু বিদ্যালয়লৈ গৈছোঁ, য'ত সঁচাকৈ গ'লে এটা বেলেগ আশা দেখা যায়। আমাৰ যদি চব বিদ্যালয় এনেকুৱা হ'লহেঁতেন, অসমখনৰ চেহেৰা সলনি হৈ গ'লহেঁতেন দেখোন। মই নিজে অনুভৱ কৰোঁ। তেনেকুৱা এখন বিদ্যালয় ক'ত আছে জানে? আপোনালোকে শিৱসাগৰৰ যে মই বিদ্যালয়খনৰ কথা কৈছোঁ, তেনেকুৱা বিদ্যালয় তেজপুৰৰ মাজমজিয়াত আছে। তেজপুৰ চহৰৰ মাজমজিয়াত বিদ্যালয়খনৰ নাম হৈছে চিলভাৰ জুবলি প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনৰ নাম আপোনালোকে জানি ভাল পাব। মই আকৌ কৈছোঁ, আপোনালোকে জানি ভাল পাব, এখন প্ৰাথমিক বিদ্যালয়, চৰকাৰী মাধ্যমৰ বিদ্যালয়, আজিৰ দিনত সেই বিদ্যালয়খনৰ নাম মই এইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ এই বিদ্যালয়খনলৈ আহি অধ্যক্ষ মহোদয়ৰ লগত অধ্যক্ষৰ কোঠাত মই কিছু সময় পূৰ্বে কথা পাতিছিলোঁ, আৰু কথা পাতি মই সুধিছিলোঁ যে আপোনাৰ বিদ্যালয়খনত শিক্ষক কিমান, ছাত্ৰ ছাত্ৰী কিমান? তেখেতে কৈছিল ইয়াত 27 আপোনালোকৰ ষ্টাফটো আছে বুলি কৈছে, টোটেল ষ্টাফ 27জন টোটেল ষ্টাফ। এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়, 27 টোটেল ষ্টাফ আছে বুলি কৈছে। আৰু মই এতিয়া যিখন প্ৰাথমিক বিদ্যালয়ৰ নাম আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ, সেই বিদ্যালয়খনত আজিৰ দিনতেই শিক্ষক আছে 29জন শিক্ষক আছে এখন প্ৰাথমিক বিদ্যালয়ত, আৰু ছাত্ৰ ছাত্ৰী আছে তাত আজিৰ দিনত 1012জন। মই যিদিনাখন মুখ্য অতিথি হৈ গৈছিলোঁ, সেই বিদ্যালয়খনত শিক্ষক আছিল 29জন আৰু ছাত্ৰ ছাত্ৰী আছিল 1012জন। প্ৰাথমিক বিদ্যালয় অসমত এনেকুৱা প্ৰাথমিক বিদ্যালয় আজিৰ দিনত আছে। তাৰমানে মই নাজানো, মই গৈ দেখিহে মই তাত গম পাইছোঁ। আপোনালোকৰ ইয়াত যেনেকৈ আজি মই আহিছোঁ, আহি কিছুমান কথা জানিছোঁ, সেই বিদ্যালয়খনলৈও মই মুখ্য অতিথি হৈ গৈছোঁ, আৰু গৈ দেখি মই মূৰে কপালে হাত দিছোঁ। মোক গোটেই ছাত্ৰ ছাত্ৰীৰ লিষ্ট দেখুৱাইছে, গোটেই শিক্ষকসকলে মোৰ লগত ফটো মাৰিছে। আপুনি ভাবক, সেই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তি কৰিবৰ কাৰণে এই আপোনালোকৰ শিৱসাগৰৰ বিদ্যালয়খনৰ নিচিনা দুদিনৰ পৰা মানুহৰ তাত লাইন লাগি থাকে। এডমিশ্যন দিব নোৱাৰে তাত, যিমানখিনি মানুহৰ তাত তাগিদা, তাত এডমিশ্যন দিব নোৱাৰে। অৰ্থাৎ এতিয়াও তেনেকুৱা বিদ্যালয় আছে। কিন্তু প্ৰশ্নটো তাতেই, সেই বিদ্যালয়খন চৰকাৰৰ কাৰণে তেনেকুৱা হৈ থকা নাই। সেই বিদ্যালয়খন তেনেকুৱা হৈ আছে, সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ পৰা আৰম্ভ কৰি তাৰ প্ৰত্যেকগৰাকী শিক্ষাগুৰুৰ কাৰণে, তেওঁলোকে দিয়া শিক্ষা দানৰ কাৰণে, তেওঁলোকে দিয়া নেতৃত্বৰ কাৰণে সেই বিদ্যালয়খনে সেই আস্থা আৰু বিশ্বাস আজিও অটুট ৰাখিছে। যদি তাৰ পৰা শিক্ষক অৱসৰ লৈছে, সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকে ওচৰৰ এটা ইণ্টাৰভিউ পাতিছে। সেই শিক্ষকসকলে তাত শ্বেয়াৰ কৰি হ'লেও অস্থায়ীভাৱে এজন শিক্ষক ৰাখিছে। সেই অভাৱটো তাত হ'বলৈ দিয়া নাই। তেওঁ কষ্ট কৰিছে, আৰু তাৰপিছত চৰকাৰে যেতিয়া নিযুক্তি দিছে, হয় সেই অস্থায়ীভাৱে ৰাখি থোৱা মানুহজনক তেওঁলোকে ৰাখিবলৈ চেষ্টা কৰিছে কিবা প্ৰকাৰে, নহয় তেওঁক সসন্মানে বিদায় দিছে। অৰ্থাৎ মই আপোনালোকক এই কথাটো কিয় কৈছোঁ যে আমাৰ
মানুহৰ আস্থা আৰু বিশ্বাসটো জীয়াই ৰাখিবৰ কাৰণে কেতিয়াবা কিন্তু আমি অলপ ব্যক্তি স্বাৰ্থতকৈ ঊৰ্ধ্বলৈ যাব পাৰিব লাগিব, তেতিয়াহে আমি সেইখিনি কৰিব পাৰিম। আজি এই যে আপোনালোকে ইয়াত হীৰক জয়ন্তী পাতিছে, অধ্যক্ষ মহোদয়ে মোক কেইটামান কথা কৈছে, মোৰ ভাল লাগিছে যে কি কি লক্ষ্য লোৱা হৈছে, কি কি উদ্দেশ্য লৈছে। তাৰপিছতো মই আপোনালোককো ক'ম, ইমান আপোনালোক এই প্ৰেক্ষাগৃহটোত ইমানখিনি মানুহ ঠাক খাই আছে, যিহেতু এইকাৰণে আপোনালোক ঠাক খাই আছে, এই বিদ্যালয়খনৰ প্ৰতি আপোনালোকৰ এতিয়াও ক'ৰবাত নহয় ক'ৰবাত আস্থা আৰু বিশ্বাস এটা আপোনালোকৰ আছে, আপোনালোকৰ অন্তৰত আছেই। যিসকল ইয়াৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী তেওঁলোকৰতো স্বাভাৱিকতেই থাকিব, কিন্তু যিসকলে এতিয়াও পঢ়ুৱাই আছে, আপোনালোকে নিজৰ সন্তানক যিসকলে এতিয়াও পঢ়ুৱাই আছে, আপোনালোকৰ প্ৰতি মোৰ এটা অনুৰোধ, অকল নিজৰ সন্তানক ইয়ালৈ পঠিয়াই আপোনালোকে নিজৰ দায়িত্ব নাসামৰিব। আমাৰ যে মই কিছু সময় পূৰ্বে যে ক'লোঁ আমি দায়ী বুলি, আমি অভিভাৱক সমাজ দায়ী বুলি যে ক'লোঁ, মই কিয় ক'লোঁ? এখন ব্যক্তিগত খণ্ডৰ বা এখন প্ৰাইভেট বিদ্যালয়ৰ অভিভাৱক আৰু চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ অভিভাৱকৰ মাজতো আজি পাৰ্থক্য আছে। আমি নিজৰ সন্তানক, এই মধ্যবিত্ত শ্ৰেণীটোৰ অভিভাৱকবিলাকে নিজৰ সন্তানক বিদ্যালয়লৈ পঠোৱাৰ পিছতে আমাৰ দায়িত্ব শেষ বুলি ভাবোঁ। শিক্ষকক গতাই দিলোঁ, বছ হৈ গ'ল, আমাৰ দায়িত্ব শেষ। দিনটোলৈ সি বা তাই ওলাই গ'ল, আমাৰ কৰ্তব্য শেষ হ'ল। কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অভিভাৱকে তেনেকৈ ভাবিব পাৰেনে? পাৰে জানো কোনোবা? নোৱাৰে। সি বা তাই স্কুলৰ পৰা আহি যিমান পঢ়িব তাতকৈ তাৰ মাকে সন্ধিয়া বেছি পঢ়ে, হয়নে নহয়? আপুনি খবৰ লওক। কিন্তু আমি চৰকাৰী মাধ্যমৰ বিদ্যালয়লৈ পঠোৱা অভিভাৱকে আমি পঢ়োনে তেনেকৈ? নপঢ়োঁ। হয়, পৰিৱেশটো বেলেগ, মই জানো, সেই পৰিৱেশটোৰ লগত কম্পেয়াৰেই নহয়, কোনো তুলনা নহয়। কিন্তু তথাপিও একো কৰিব নোৱাৰিলেও আমিবিলাকে অন্ততঃ এই কামটো কৰিব পাৰিব লাগিছিল যে মাজনী তুমি কি পঢ়িলা, আজি দিনটোত তুমি কি শিকিলা স্কুলত গৈ। নিজে পঢ়ুৱাব নোৱাৰিলেও সেই কথাটো অন্ততঃ আমি সুধিব পাৰিব লাগিছিল। কিন্তু আমি বহুত অভিভাৱকে, এই চৰকাৰী মাধ্যমত পঢ়োৱা আমি বহুত অভিভাৱকে আমি সেই কামটোও নকৰিলোঁ। স্কুলত গৈ সিনো কি পঢ়িলে, তাইনো কি পঢ়িলে, তাইনো কি শিকিলে, আমি খবৰ লোৱাৰ প্ৰয়োজনবোধ নকৰিলোঁ। প্ৰাইভেট বিদ্যালয়ত সেই পৰিৱেশটো আপুনি সপোনতো ভাবিব নোৱাৰে। তাত ডেইলি যিটো হোমৱৰ্ক, যিটো ঘৰুৱা কাম ছাত্ৰ ছাত্ৰীয়ে কৰিব লাগিবই, পিছদিনাখন দেখুৱাব লাগিবই। পৰীক্ষাৰ বহীত কিমান নম্বৰ পালে, সেই নম্বৰটো অভিভাৱকক দেখুৱাইছেনে নাই তাৰ প্ৰমাণ হিচাপে পিছদিনা কিন্তু ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে গৈ শিক্ষকক দেখুৱাব লাগিবই, কাৰণ অভিভাৱকৰ তাত স্বাক্ষৰ লাগিব। এতিয়া আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকত এতিয়াও সেই পৰিৱেশটো আছে, কিন্তু যিটো সময়ত সেই কাৰা পৰিৱেশ এটা থাকিব লাগিছিল সেই পৰিৱেশটো নাথাকিল। আৰু নাথাকাৰ কাৰণে আজি যিমান যি গণ্ডগোলবিলাক হৈছে, হৈ এই পৰ্যায়ত পাইছেহি। মই সামগ্ৰিকভাৱে আপোনালোকক এই কথাটোহে এতিয়া ক'ব বিচাৰোঁ যে এজন মানুহৰ যেতিয়া ভৰিৰ বুঢ়া আঙুলিত বেমাৰ হয়, তেতিয়াহ'লে সেই মানুহজনে এজন ভাল চিকিৎসকৰ কাষ চাপিলে তেওঁ ট্ৰিটমেণ্টটো ভৰিৰ বুঢ়া আঙুলিতেই কৰিব। কিন্তু আমাৰ দুৰ্ভাগ্য হ'ল সেইটো, আমাৰ ৰাজ্যখনৰ চৰকাৰী মাধ্যমৰ এই শিক্ষা ব্যৱস্থাৰ যিটো বেমাৰ, আমাৰ এই বেমাৰটো হ'ল ভৰিৰ বুঢ়া আঙুলিত, আৰু আমি এতিয়া ট্ৰিটমেণ্ট কৰিলোঁ মূৰৰ চুলিত। ক'ৰ পৰা বেমাৰ ভাল হ'ব কওক? ভৰিৰ বুঢ়া আঙুলিত বেমাৰ হৈছে যেতিয়া তুমি ভৰিৰ বুঢ়া আঙুলিতেই ট্ৰিটমেণ্ট কৰিব লাগিব। কিন্তু আমি ভৰিৰ বুঢ়া আঙুলিত ট্ৰিটমেণ্ট কৰাতকৈ আমি ট্ৰিটমেণ্ট কৰিলোঁ মূৰৰ চুলিত। সেইকাৰণে আজি আমাৰ এই অৱস্থা হৈছে। আমাৰ চৰকাৰবিলাকে চব দিছে, কালিও মুখ্যমন্ত্ৰীয়ে সেই কথাটো কৈছে, চব দিছে। টেট শিক্ষক নিযুক্ত কৰাৰ পৰা
আটাইতকৈ কোৱালিফাইড মানুহবিলাককে এতিয়া শিক্ষক হিচাপে নিযুক্ত কৰা হৈছে চাবলৈ গ'লে ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিবৰ কাৰণে কি দিয়া নাই কম্পিউটাৰ দিয়াৰ পৰা আৰম্ভ কৰি এতিয়া স্কুটি দিয়ালৈকে চাইকেল লেপটপ টেবলেট দিয়াৰ পৰা কি দিয়া নাই ছাত্ৰ ছাত্ৰীকো মোক আপোনালোকে কওক এতিয়া ইমানবোৰ দিয়াৰ পিছতো যেটো আস্থা আৰু বিশ্বাস আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকৰ ওপৰত মানুহৰ বৃদ্ধি হ'ব লাগিছিল বাঢ়িব লাগিছিল বাঢ়িছেনে আন্তঃগাঁথনি উন্নয়ন কৰিছে গুণোৎসৱ পাতিছে পোছাক ফ্ৰীকে দিছে ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম ফ্ৰীকে দিছে কিতাপ পত্ৰ ফ্ৰীকে দিছে আনকি মধ্যাহ্ন ভোজনো দিছে এইবিলাক জানো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত দিয়ে নিদিয়ে ইয়াৰ এডমিশ্যনৰ নামত এটকাও দিব নালাগে ফ্ৰী কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত প্ৰত্যেক মাহতে ফিজ দিব লাগে তাৰ পিছতো কি যুক্তিত তেনেহ'লে ইমানখিনি খা সুবিধা দিয়াৰ পিছতো আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি আমাৰ মানুহৰ আস্থা আৰু বিশ্বাস উভতি অহা নাই কিয় উভতি অহা নাই এই কথাটো মই হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী থাকোঁতেও মই প্ৰশ্ন কৰিছিলোঁ যে অসমৰ যদি শিক্ষা ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন সঁচাকৈ হৈছে তেনেহ'লে মানুহৰ আস্থা আৰু বিশ্বাসটো কিয় ঘূৰি অহা নাই এইটোৱেই মূল কাৰণ মই ভাবোঁ এইটোৱেই মূল কাৰণ মই যে আপোনালোকক এইমাত্ৰ ক'লোঁ আমাৰ বেমাৰ হৈছে ভৰিৰ বুঢ়া আঙুলিত আৰু আমি ট্ৰিটমেণ্ট কৰি আছোঁ মূৰৰ চুলিত ক'ৰ পৰা বেমাৰ ভাল হ'ব আমাৰ চৰকাৰেও সেইটোৱেই ভুল কৰি আছে যিটো কৰিলে আমাৰ বিদ্যালয়বিলাকৰ ওপৰত আস্থা আৰু বিশ্বাস ঘূৰি আহিলহেঁতেন যিটো প্ৰক্ৰিয়াৰে গোটেই মানুহৰ হেৰাই যোৱা আস্থা আৰু বিশ্বাসটো ঘূৰাই আনিব লাগিছিল সেইখিনি নকৰাকৈ উপৰুৱাকৈ কিছুমান কাম কৰি থাকিলে যিটো কামৰ কাৰণে আজি এই অৱস্থা হৈছে আজিৰ দিনতো যে মই ক'লোঁ ৩১৪খন বিদ্যালয় আছে য'ত এজনো শিক্ষক নাই আজিৰ দিনতো যে মই ক'লোঁ ৪,৫০০ বিদ্যালয় আছে য'ত এজনীয়া শিক্ষকে পঢ়ুৱাই আছে এনেকৈ কি মানুহৰ আস্থা আৰু বিশ্বাস গঢ় ল'ব কেনেকৈ ল'ব যিবিলাক বিদ্যালয়ত শিক্ষকে অৱসৰ ল'লে তৎকালীনভাৱে শিক্ষক নিযুক্ত কৰিব লাগিছিল বছৰ বছৰ ধৰি পেলাই থ'লে অংক বিজ্ঞানৰ শিক্ষক নোহোৱাকৈ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিলে তাৰপিছত সেই বিদ্যালয়ৰ প্ৰতি আস্থা আৰু বিশ্বাস থাকিব নাথাকে স্বাভাৱিকতেই নাথাকে আৰু আজি সেই তাৰেই ফল ভুগিছোঁ আমিবোৰে মোৰ দুখ সেইটোতেই যে এইখন এখন মাত্ৰ কেইটামান ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়া বিদ্যালয় নাছিল এই বিদ্যালয়বিলাক আছিল সঁচা অৰ্থত আমাৰ জাতিটোৰ মেৰুদণ্ড গঢ়াৰ কমাৰশাল মই আকৌ কৈছোঁ আপোনালোকক এই অঞ্চলটোক পোহৰ কৰাৰ এই বিদ্যালয়খন আছিল কমাৰশাল ইয়াত পিটি পিটি কমাৰে যেনেকৈ এটা শিল্প তৈয়াৰ কৰে তেনেহ'লে সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক ইয়াত গঢ়া হয় তিল তিলকৈ তেনেকৈ গঢ়া হয় কোনোবা বিজ্ঞানী কোনোবা চিকিৎসক কোনোবা শিক্ষক কোনোবা ৰাজনীতিবিদ কোনোবা শিল্পী কোনোবা সাহিত্যিক কোনোবা সাংবাদিক কোনোবা ক্ৰীড়া সেই ধৰণৰ প্ৰতিভাৰ সৃষ্টি হৈছিল এনেধৰণৰ বিদ্যালয়বিলাকত আৰু সেইকাৰণে এই বিদ্যালয়বিলাক আমাৰ মেৰুদণ্ড আছিল আৰু এই মেৰুদণ্ড যেতিয়ালৈকে আমাৰ পোন হৈ থাকিব তেতিয়ালৈকে আমি জাতিটো জাতি হৈ থাকিম আৰু আজি যে আমি জাতিটো থেৰুচিঙা বেঙেনাৰ দৰে হ'বলৈ গৈ আছোঁ এই কাৰণেই হৈ আছোঁ কাৰণ আমাৰ এই মেৰুদণ্ড তেতিয়া ঘূনে ধৰিছে আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি আস্থা আৰু বিশ্বাস লাহে লাহে হ্ৰাস পাইছে অকল চাকৰি কৰিছে শিক্ষকে সব শিক্ষকে চাকৰি কৰিছে বুলি মই ক'ব বিচৰা নাই কিন্তু যিসকল সেই ভুল যিসকলৰ বেয়া প্ৰভাৱৰ কাৰণে আমাৰ ক্ষতি হৈছে মই সেই সকলক উদ্দেশ্য কৰি কৈছোঁ অভিভাৱকসকলেও সেইটোৱেই ভুল কৰিছে এতিয়া 2023 চনৰ পৰা নতুন শিক্ষানীতি আহিছে ইতিমধ্যে আমাৰ ৰাজ্যখনত তাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল আৰু 2023 চনৰ পৰা সম্পূৰ্ণৰূপে ইমপ্লিমেণ্ট হ'ব কাৰ্যকৰী হ'ব এই যে আমাৰ 23 চনৰ পৰা কাৰ্যকৰী হ'ব এই শিক্ষা ব্যৱস্থাটোৱে এতিয়া এটা আমূল পৰিৱৰ্তন আনিব বুলি ভবা হৈছে কিন্তু তাতেই প্ৰশ্নটো ভবাহে হৈছে হ'বনে নহয় এই বিদ্যালয়খনৰ ভৱিষ্যতো কিন্তু তাৰ লগত জড়িত হৈ আছে মই কিয় কৈছোঁ আপোনালোকক আগতে এটা পুৰণিকলীয়া ব্যৱস্থাৰ মাজেদি আমি শিক্ষা গ্ৰহণ কৰি আছিলোঁ আৰু সেই শিক্ষা লৈ আমাৰ ছাত্ৰ ছাত্ৰীবিলাক ওলাই গৈ আছিল যাৰ কাৰণে আমাৰ নিবনুৱা সংখ্যা বহুত বৃদ্ধি হ'ল 27 লাখতকৈও বেছি এতিয়া পঞ্জীকৃত আমাৰ নিবনুৱা আছে আমাৰ ৰাজ্যখনত শিক্ষিত নিবনুৱা
আহি থকা দিনত সেই সংখ্যাটো আৰু বৃদ্ধি হ'ব। সেইবিলাক নোহোৱা কৰিবৰ কাৰণে কেতিয়াবাই আচলতে ব্যৱস্থাটো ল'ব লাগিছিল, কিন্তু আমাৰ লোৱা নহ'ল। এতিয়া এই নতুন শিক্ষানীতি আমাক কি দিব? চাওক, আগৰ যিটো ব্যৱস্থা আছিল সেই ব্যৱস্থাটোৱে এতিয়া সলনি কৰি দিব বিচৰা হৈছে। অহা বছৰৰ পৰা আৰু মেট্ৰিক নাথাকিব। আমি ইমান দিনে মেট্ৰিক দি আহিছিলোঁ, এতিয়া আৰু মেট্ৰিক নাথাকিব। এতিয়াৰ পৰা আৰম্ভ হ'ব হায়াৰ ছেকেণ্ডেৰী। ডিগ্ৰী পৰ্যায়ত যি 3 বছৰীয়া শিক্ষা আছিল, এতিয়াৰ পৰা 4 বছৰ হ'ব। আৰু সেই 4 বছৰীয়া শিক্ষাটোতো 4টা জখলা আছে। আগৰ ছিষ্টেমটো সম্পূৰ্ণৰূপে সলনি কৰা হ'ব। আপোনালোক যিসকল অৱগত আপোনালোকে জানে, কিন্তু যিসকলে নাজানে মই আপোনালোকক কওঁ, আপোনাৰ ল'ৰাটোৱে যদি আগতে ছায়েন্স পঢ়িছিল, ছোৱালীজনীয়ে যদি কমাৰ্চ পঢ়িছিল, বা ল'ৰাটোৱে যদি বিজ্ঞান বাণিজ্য পঢ়িছিল, কমাৰ্চ পঢ়িছিল, এতিয়া কিন্তু সেয়া সলনি হ'ব। কেমেষ্ট্ৰি পঢ়া ল'ৰাটোৱেও এতিয়া মিউজিক পঢ়িব পাৰিব। ফিজিক্স পঢ়া ল'ৰাটোৱেও এতিয়া কিন্তু ছ'চিয়েল ছায়েন্স পঢ়িব পাৰিব। আমাৰ নতুন শিক্ষানীতিয়ে আমাক সেই সুযোগটো দিব। এতিয়া প্ৰশ্ন হৈছে, সেই ধৰণৰ এতিয়া আমাক আন্তঃগাঁথনি আমাক চৰকাৰে দিব পাৰিব নে নোৱাৰে? এই যে আমাৰ উচ্চ শিক্ষানুষ্ঠানবিলাকত ছেমিষ্টাৰ পদ্ধতি আৰম্ভ হ'ল, তাৰ এটা ভাল দিশ, তাৰ এটা বেয়া দিশ আজিও বিদ্যমান। বহুতেই কয় ছেমিষ্টাৰ পদ্ধতি হোৱাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে অকল মুখস্থ বিদ্যা কৰি নম্বৰ পোৱা এটা নিগনিৰ প্ৰতিযোগিতাত তেওঁলোক জড়িত হৈ গ'ল। এই নিগনি দৌৰ প্ৰতিযোগিতাটোত জড়িত হোৱাৰ কাৰণেই তেওঁলোকৰ চিন্তাৰ পৰিধি ঠেক হৈ গ'ল। অকল মুখস্থ কৰে আৰু পাঠ্যপুথি কেন্দ্ৰিক সেই শিক্ষা ব্যৱস্থাটোৰ শিক্ষা আহৰণ কৰে ভৱিষ্যতৰ এটা চাকৰিৰ স্বাৰ্থত। সামগ্ৰিকভাৱে সমাজখনৰ, দেশখনৰ জাতি নিৰ্মাণৰ স্বাৰ্থত তেওঁলোকৰ যিটো বহল পৰিসৰ, চিন্তাৰ পৰিসৰৰ প্ৰয়োজন, সেইটো এই এতিয়াৰ শিক্ষাই নিদিয়ে। কাৰণ তেওঁলোকে অকল চাকৰিমুখী শিক্ষাটোৰ এতিয়া অকল ছাত্ৰ ছাত্ৰী। এই নতুন শিক্ষা ব্যৱস্থাই সেইবিলাক পৰিৱৰ্তন আনিব পাৰিবনে নোৱাৰে, আনিবনে নানে, এইবিলাকো কিন্তু এতিয়া মন কৰিব লাগিব। সেই ধৰণৰ শিক্ষক আমি শিক্ষানুষ্ঠানত পাম নে নাপাম? যিটো সেই 23 চনৰ পৰা এতিয়া কাৰ্যকৰী হ'ব নতুন শিক্ষানীতি, যিটো ৰেচিঅ' আজিও আমাৰ বিদ্যালয়বিলাকত সেই ৰেচিঅ'টো পূৰণ হৈছে নে নাই? যদি নাই হোৱা, কেনেকৈ কৰিব সেই পূৰণ? এই কথাখিনিও কিন্তু মই ভাবোঁ সামগ্ৰিকভাৱে জড়িত হৈ আছে। নতুন শিক্ষানীতিক লৈ আমি আশাবাদী, মই নিজেও আশাবাদী, কিন্তু লগতে মই আতংকিত আৰু শংকিত এই কাৰণেই, এই যে ক'লোঁ যিটো আমাৰ চৰকাৰী পৃষ্ঠপোষকতাৰ দৰকাৰ, সেইখিনি যদি চৰকাৰে পূৰণ কৰিব পাৰে, তেতিয়াহে আমাৰ নতুন শিক্ষানীতি আমাক সঁচা অৰ্থত এক যোগাত্মক সঁহাৰি দিব পাৰিব। কিন্তু যদি সেইখিনি আমাক যোগান ধৰিব নোৱাৰে, তেতিয়া পাকঘৰত থকা গৃহিণীগৰাকীয়ে, গৃহস্থই যদি পাকঘৰত প্ৰয়োজনীয় সামগ্ৰীখিনি আনি দিয়ে, তেতিয়াহে তেওঁ সেই টেষ্টি খাদ্যটো ৰান্ধে। মুখৰ জুতি লগা খাদ্যটো আমি তেতিয়াহে পাকঘৰৰ পৰা আশা কৰিব পাৰোঁ, যেতিয়া সেইখিনি আমাৰ পাকঘৰত যোগান ধৰা হয়। গৃহস্থই আনি দিব পাৰিব লাগিব। যদি সেইখিনি গৃহস্থই পাকঘৰৰ গৃহিণীগৰাকীক আনি নিদিয়াকৈ যদি ডাইনিং টেবুলত বহি তাৰ তেওঁ সোৱাদ থকা খাদ্য বিচাৰিছে, তেতিয়াহ'লে ভুলটো গৃহিণীৰ নে গৃহস্থৰ? এইটো কিন্তু ডাঙৰ কথা। মই সেইকাৰণে কৈছোঁ যে গৃহিণীগৰাকীক আমি দোষাৰোপ কৰিলে নহ'ব। প্ৰথমে গৃহস্থই পাকঘৰত সেই বস্তুখিনি যোগান ধৰক। আৰু আজি আমাৰ গৃহস্থ কোন? আমাৰ চৰকাৰ। চৰকাৰে আমাৰ নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰিলেই নহ'ব, নতুন শিক্ষানীতি আমূল পৰিৱৰ্তন আনিব বুলি আমি আশা কৰিলেই নহ'ব। সেই নীতি কাৰ্যকৰী কৰিবৰ কাৰণে যিখিনি আন্তঃগাঁথনিৰ প্ৰয়োজন, যিখিনি চৰকাৰৰ সহযোগিতাৰ প্ৰয়োজন, সেইখিনি চৰকাৰে দিব পাৰিব লাগিব। সেইখিনি নিদিয়াকৈ কেতিয়াও নতুন শিক্ষানীতিৰ পৰা আমি ভাল ফল পাম বুলি আশা কৰিব নোৱাৰে। আজি আপোনালোকৰ ইয়াত এই হীৰক জয়ন্তী অনুষ্ঠানত উপস্থিত থাকি মই ইয়াৰ পৰাই আমাৰ চৰকাৰলৈ মই আহ্বান জনাম যে 23 চনৰ আগত কেনেকৈ পাৰে বাকীবিলাক বাদ। ভাৰতবৰ্ষৰ ভিতৰত অসম এনেকুৱা এখন ৰাজ্য, যিখন ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ 6% শিক্ষা আৰু স্বাস্থ্যত ব্যৱহাৰ কৰা হয়।
আপোনালোক চাগে যিসকল সচেতন ব্যক্তি আপোনালোকে জানে আমাৰ GDP আমাৰ ঘৰুৱা উৎপাদনৰ 6% শিক্ষা আৰু স্বাস্থ্যত ব্যৱহাৰ কৰা হয়। মোৰ কথা হ'ল নতুন শিক্ষা নীতি 23 চনৰ পৰা যেতিয়া কাৰ্যকৰী সঁচাকৈ হ'ব তাৰ আগত বাকীবিলাক বাদ দি হ'লেও আমাৰ জাতিটোৰ স্বাৰ্থত আমাৰ উঠি অহা প্ৰজন্মৰ স্বাৰ্থত আৰু যদি অধিক ইয়াত ব্যয় কৰিব লাগে তেনেহ'লে ব্যয় কৰাৰ ব্যৱস্থা কৰি প্ৰথমতে ইয়াৰ আন্তঃগাঁথনিটো মজবুত কৰক। নতুন শিক্ষা নীতি প্ৰৱৰ্তনৰ প্ৰাকখনত য'ত এতিয়াও উপযুক্ত শিক্ষক নাই, উপযুক্ত আন্তঃগাঁথনি নাই, উপযুক্ত সা সামগ্ৰী বিদ্যালয়ত অভাৱ, সেইখিনি পূৰণ কৰক। মিউজিকৰ শিক্ষক নথকাকৈ, কম্পিউটাৰৰ শিক্ষক নথকাকৈ বিদ্যালয়খনত যদি আমি ভাবিছোঁ যে তাৰ পৰা খুব ভাল গায়ক ওলাব, আমি যদি ভাবিছোঁ তাৰ পৰা তথ্য প্ৰযুক্তি জনা নতুন প্ৰজন্মৰ বহুত চিন্তাশীল প্ৰতিভা ওলাব, তেনেহ'লে ভুল। কম্পিউটাৰ শিক্ষক নিযুক্ত নকৰাকৈ তাৰ পৰা ভাল কম্পিউটাৰ জনা ল'ৰা ছোৱালী ওলাব বুলি ভবাটো ভুল। সেইখিনি প্ৰথমতে পূৰণ কৰি লওক আৰু তাৰপিছত আমি নতুন শিক্ষানীতিৰ পৰা হয়তো সেই ফল লাভ কৰিম। আজি আপোনালোকৰ ইয়াত কিমানটা বিষয় আছে মই নাজানো, কিন্তু অসমৰ এনেকুৱা বহুত বিদ্যালয় আছে য'ত বিষয় আছে শিক্ষক নাই, আৰু বহুত বিদ্যালয় আছে য'ত শিক্ষক আছে ছাত্ৰ ছাত্ৰী নাই। এজন বা দুজন ছাত্ৰ ছাত্ৰীক পঢ়ুৱাবৰ কাৰণেই, সেই বিষয়টো পঢ়ুৱাবৰ কাৰণেই তাত শিক্ষক আছে, আৰু বহুতত আকৌ 40-50 জন বা 20 জন অতি কমেও 10 জন ছাত্ৰ ছাত্ৰী থকাৰ পিছতো তাত সেই শিক্ষকজন নাই, সেই বিষয়টোৰ শিক্ষকজন নাই। এই কামটো কোনে পূৰণ কৰিব? নিশ্চিতভাৱে আমাৰ চৰকাৰে এই কামটো পূৰণ কৰিব পাৰিব লাগিব। এইটো আপুনি মই কৰা কাম নহয়, এইটো ৰাইজে কৰা কাম নহয়। এতিয়া আপোনালোকৰ যিটো দায়িত্ব, ৰাইজৰ যিটো দায়িত্ব, মই আপোনালোকক সেই কথাটোহে ক'ব বিচাৰোঁ যে ইয়াৰ এখন গভাৰ্ণিং বডি আছে। এই বিদ্যালয়খনৰ ভৱিষ্যত নিৰ্ভৰ কৰিব প্ৰথমতে এই বিদ্যালয়খনৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি শিক্ষক সমাজৰ ওপৰত। দ্বিতীয়তে এই বিদ্যালয়খনৰ ভৱিষ্যত নিৰূপণ কৰিব সেই গভাৰ্ণিং বডিখনৰ ওপৰত, যিখন ইয়াৰ পৰিচালনা সমিতি। সেই পৰিচালনা সমিতিখনে এই বিদ্যালয়খনৰ ভৱিষ্যত নিৰূপণ কৰিব। যিবিলাক ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ পৰা ধৰি সামগ্ৰিক উত্তৰণৰ যিটো বাট, সেই বাটটো ইয়াত তৈয়াৰ কৰাৰ প্ৰথম নেতৃত্ব ল'ব ইয়াৰ পৰিচালনা সমিতিখনে। তৃতীয়, এই বিদ্যালয়খনৰ যিটো দিগন্ত প্ৰসাৰী ভৱিষ্যত, সেইটো আপোনালোকে নিৰূপণ কৰিব, আপোনালোকে যিসকল ইয়াত আছে। অৰ্থাৎ প্ৰাক্তন ছাত্ৰ, প্ৰাক্তন ছাত্ৰী বা বৰ্তমানৰ যিসকল অভিভাৱক সমাজ আপোনালোকে ইয়াত আছে, আপোনালোকে নিৰূপণ কৰিব। মই ভাবিম পাতিব লাগে কাৰণেই এই হীৰক জয়ন্তী বা মহাৰজত জয়ন্তী বা সোণালী জয়ন্তী পাতিব নালাগে। মোক বেয়া নাপাব আপোনালোকে কোৱাৰ কাৰণে। অসমীয়া মানুহৰ, অসমীয়া সমাজৰ কেইটামান দিশে মোক ব্যক্তিগতভাৱে বিৰক্ত কৰে, অতিষ্ঠ কৰে, মই বিতুষ্ট। এতিয়া বিহুৰ বতৰ, এই যে আমি জাতিটোৱে বিহু পাতি আছোঁ, এই বিহু পতা মানুহৰ লগত এই সোণালী জয়ন্তী, ৰূপালী জয়ন্তী বা মহাৰজত জয়ন্তী, শতবৰ্ষ পতা মানুহৰ এটা মিল আছে। ক'ত মিল আছে জানে? আমি এই বহাগৰ বতৰত অসমীয়া জাতিয়ে বাপতি সাহোন বিহু উদযাপন কৰোঁ। বিহু উদযাপন কৰা কমিটিবিলাকলৈ যদি আপুনি মন কৰে, ঘৰত পতা বিহুখনৰ কথা মই নাই কোৱা। ঘৰত আমি স্বতঃস্ফূৰ্তভাৱে বিহু পাতোঁ অন্তৰৰ তাগিদাত, কিন্তু যিবিলাক মঞ্চ বিহু, যিবিলাক ৰাজহুৱা বিহু পাতোঁ, মই সেই ৰাজহুৱা বিহু পতা মানুহৰ কথা কৈছোঁ। তাত কেইটামান শ্ৰেণী আছে। আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিমানবিলাক বিহু হৈ আছে, আপুনি সেই বিহুবিলাক চকুৰ আগলৈ লৈ আহক, আৰু লৈ আহি মই কোৱা শ্ৰেণীকেইটা আছেনে নাই আপুনি নিজক সোধক। এই বিহু উদযাপন কৰা মানুহবিলাকৰ মাজত যিকেইটা শ্ৰেণী আছে, সেই একেটা শ্ৰেণীয়ে এই হীৰক জয়ন্তী পতা, ৰূপালী জয়ন্তী পতা, সোণালী জয়ন্তী পতা, মহাৰজত জয়ন্তী পতা বা শতবৰ্ষ পতা এনেধৰণৰ উদযাপন সমিতিটো সেই শ্ৰেণীকেইটা সোমাই আছে। কোনকেইটা শ্ৰেণী? এটা শ্ৰেণী আছে, বিহু আহিছে, তেওঁলোকে পাতি আহিছিল, এইবাৰো পাতিব, বছ। কোনো তেওঁলোকৰ লক্ষ্য উদ্দেশ্য একো নাই,
পাতিব লাগে কাৰণে তেওঁলোকে পাতে, পাতি আহিছিল কাৰণে পাতে। যেনেকৈ আমি শংকৰ উৎসৱ পাতোঁ, যেনেকৈ আমি দুৰ্গোৎসৱ পাতোঁ, যেনেকৈ আমি গান্ধী জয়ন্তী পাতোঁ, যেনেকৈ আমি ৰূপ কোঁৱৰৰ শিল্পী দিৱস পাতোঁ, বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষ্ণুৰাভা দিৱস পাতোঁ, ঠিক একেধৰণেৰে আমি বিহু পাতোঁ। পাতিব লাগে কাৰণে পাতোঁ, কোনো লক্ষ্য উদ্দেশ্য নাই। পাতি আহিছিলোঁ, বছ পাতি যাম। প্ৰথমটো শ্ৰেণী। দ্বিতীয়টো শ্ৰেণী আছে তেওঁলোক মতলববাজী। কি তেওঁলোক বিহু পতাৰ নামত বহুত মানুহৰ পৰা তেওঁলোকে চান্দা বৰঙণি সংগ্ৰহ কৰে, আৰু সংগ্ৰহ কৰি তেওঁলোকে কি কৰে, উদযাপন সমিতিৰ বিষয়ববীয়াৰ যিসকল সভাপতি সম্পাদক হয় তাৰে দুজন মানে পইচাটো মাৰে, খায়, নিজৰ পকেটত ভৰাই। শুনিবলৈ বেয়া, ক'বলৈ বেয়া, এই ৰাইজৰ পৰা দান বৰঙণি তোলা একাংশ মানুহে তাৰ সেই পইচাৰ একাংশ পকেটস্থ কৰে। শিল্পীক মতাৰ নামত, কাৰোবাক আমন্ত্ৰণ কৰাৰ নামত যিবিলাক পইচা তোলে তাৰে অলপ খৰচ কৰি অলপ পইচা খায়, মাৰে। তৃতীয়টা চাম থাকে তেওঁলোক আৰু ডেঞ্জাৰ। সন্মুখত এনেকুৱা কেইজনমান মানুহক তেওঁলোকে সভাপতি সম্পাদক বা উপদেষ্টা কৰি ৰাখে, যিকেইজন মানুহ অত্যন্ত নিকা, অতি সৎ, কোনেও তেওঁলোকক লৈ প্ৰশ্ন কৰিব নোৱাৰে, স্বচ্ছ ভাৱমূৰ্তিৰ মানুহ তেওঁলোক। কিন্তু তেওঁলোকৰ পিছফালে এনেকুৱা কেইজনমান অসৎ প্ৰকৃতিৰ মানুহ লুকাই থাকে, সমাজৰ কোনেও গমেই নাপায় যে সেই মানুহকেইজনৰ কান্ধত বন্দুক থৈ পিছফালৰ পৰা তেওঁলোকে টিগাৰ টিপিছে। সেই মানুহকেইজনেও নাজানে আৰু সন্মুখত থকা ৰাইজমখায়ো নাজানে। কিন্তু সেই দুষ্ট প্ৰকৃতিৰ মানুহকেইজনে পিছফালৰ পৰা তাত টিগাৰ টিপে। তেওঁলোকৰ লক্ষ্য কি জানে? তেওঁলোক নেতা হ'ব বিচাৰিছিল, কোনোবা মন্ত্ৰী, কোনোবা MLA, কোনোবা সাংসদ, কোনোবা জিলা পৰিষদৰ অধ্যক্ষ, কোনোবা পঞ্চায়তৰ সচিব, XYZ কিবা জীৱনত হ'ব বিচাৰিছিল আৰু হ'ব নোৱাৰিলে। নোৱাৰাৰ কাৰণে তেওঁলোকে কি কৰে, এই বিশিষ্ট ব্যক্তিকেইজনক লগত লৈ নিজে অশিষ্ট হৈও বিশিষ্টৰ শাৰীত, একেটা শাৰীত শাৰী পুৰাব বিচাৰে, মঞ্চত বহিব বিচাৰে, শোভাযাত্ৰাত তেওঁলোকে একেলগে আগত গামোচা পিন্ধি পেলাই শোভাযাত্ৰা কৰি যাব বিচাৰে। লাগিলে তেওঁলোক কোনো ধৰণৰ বিশিষ্ট নহয়, অশিষ্ট নাম্বাৰ 1 তেওঁলোক। তাৰ পাছতো সেই বিশিষ্ট ব্যক্তিকেইজনৰ লগত শাৰী পুৰাবৰ কাৰণেই, নিজকে সেই লেতেৰা ভাৱমূৰ্তিটো নোহোৱা কৰিবৰ কাৰণেই, বিশিষ্ট ব্যক্তিৰ শাৰীত শাৰী পুৰাই নিজকে সভ্য গভ্য সজাবৰ কাৰণে তেওঁলোকে সেইকেইজনৰ কাণত বন্দুক থৈ তেনেধৰণৰ বিহু পাতে বা এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰে। এটা চাম থাকে তাত। আৰু এটা চাম থাকে তেওঁলোক এই তিনিওটা চামতকৈ আৰু জঘন্য। তেওঁলোকে প্ৰতিযোগিতাৰ কাৰণে পাতে বিহু। কোনোবাই যদি জুবিনক আনিছে তেনেহ'লে তেওঁলোকৰ গাটোত ৰিমজিমনি উঠে যে আমি পাপনক আনিম। কোনোবাই যদি প্ৰিয়ংকা ভৰালীক আনিছে তেনেহ'লে কোনোবাই দীপলিনাক আনাৰ এটা প্ৰস্তুতি চলায়। এওঁলোকে আনিছে যেতিয়া আমি কিয় নোৱাৰিম, আমিও আনিম। তেওঁলোকৰ উদ্দেশ্য এটাই, কেনেকৈ এই প্ৰতিযোগিতা কৰি পেলাই শিল্পীগৰাকীক অনাৰ নামত ৰাইজৰ পৰা পইচা তোলে, আৰু পইচা তুলি তেওঁলোকক দি যিখিনি বাকী ৰয় সেইখিনিৰে তেওঁলোকে বেলেগ একো নকৰে। মদে ভাতে কেনেকৈ ভোজ ভাত খাই তাণ্ডৱ নৃত্য নাচিব পাৰে সেইটোৱে তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য। কোনো তেওঁলোকৰ সংস্কৃতি ৰক্ষা কৰাৰ তাত স্বাৰ্থ নাই, কোনো তেওঁলোকৰ জাতীয় উৎসৱ উদযাপন কৰাৰ তেওঁলোকৰ উদ্দেশ্য নহয়। তেওঁলোকৰ অকল উদ্দেশ্য নিজৰ আনন্দ, নিজৰ মতলব আৰু নিজৰ সেই বেনিফিট। এই 4টা চাম থাকে বিহুত, আৰু শেষত এটা চাম থাকে। এই শেষৰ চামটো প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ এটাতো নপৰে। সেই চামটোত সেই চাম মানুহ পৰে, যি চাম মানুহে সঁচা অৰ্থত জাতিটোক ভাল পায়, সমাজখনক ভাল পায়, উঠি অহা প্ৰজন্মটোক কিবা এটা দিব বিচাৰে, কিবা এটা শিকাব বিচাৰে। আৰু সেই চাম মানুহে নিজৰ স্বাৰ্থৰ কথা কোনো দিন নাভাবে। নিজৰ কষ্ট, নিজৰ শ্ৰম, নিজক কেৱল বিলীন কৰি দিয়ে আনৰ কাৰণে। তেজক পানী কৰি, হাড়ক মাটি কৰি হ'লেও তেওঁলোকে সমাজখনৰ কাৰণে কিবা এটা দিব বিচাৰে, জাতিটোৰ কাৰণে কিবা এটা তেওঁলোকে কৰিব বিচাৰে। আৰু সেইকাৰণেই সেই চাম মানুহে অযুত অলেখ সমালোচনা সহ্য কৰি হ'লেও জাতিটোৰ স্বাৰ্থত, সংস্কৃতিৰ স্বাৰ্থত, সমাজখনৰ স্বাৰ্থত, উঠি অহা ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত তেওঁলোকে কিবা এটা কৰিব বিচাৰে। এই পঞ্চমটো শ্ৰেণীত সেইখিনি থাকে। এই একেধৰণে
হীৰক জয়ন্তী, মহাৰজত জয়ন্তী, সোণালী জয়ন্তী, ৰূপালী জয়ন্তী, শতবৰ্ষ উদযাপন কৰা যি জাতীয় অনুষ্ঠানেই নহওক কিয়, অসম সাহিত্য সভাৰ কথাই কওক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথাই কওক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কথাই কওক, সদৌ অসম ছাত্ৰ সন্থাৰ কথাই কওক, বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কথাই কওক, বা কোনোবা এখন বিদ্যালয়ৰ কথাই কওক, যিমানবিলাক জাতীয় দল সংগঠন আছে, যিমানবিলাক জাতীয় অনুষ্ঠান প্ৰতিষ্ঠান আছে, এই সকলোতে আপুনি সেই 5টা শ্ৰেণীক দেখিবলৈ পাব। আপোনালোকৰ এই উদযাপন কৰা সমিতিত এই 5টা শ্ৰেণীৰ কোনোবা থাকিব পাৰে, মই নাজানো কোনটো শ্ৰেণী আছে। এই বিহু পতাৰ ধৰণে পাতিব লাগে কাৰণে যদি 60 বছৰ হ'ল কাৰণে যদি এই বিদ্যালয়খনে আজি হীৰক জয়ন্তী পাতিব লাগে কাৰণে পাতিব বিচাৰিছে, মই নাজানো। যদি সেই চামটোক কোনোবাই প্ৰতিনিধিত্ব কৰিছে, তেতিয়াহ'লে 60 বছৰ হ'ল কাৰণেই যদি কোনোবাই এই বিদ্যালয়খনত হীৰক জয়ন্তী পাতিছে, তেতিয়াহ'লে যদি কোনোবাই ভাবিছে যে হীৰক জয়ন্তী পতাৰ নামত আমি অলপ অৰ্থ সাহায্য গোটাম, তাৰে কিছু পইচা আমি মাৰিম, তেতিয়াহ'লে যদি কোনোবাই ভাবিছে যে ইয়াৰ অনুষ্ঠান পতাৰ নামত কেইজনমান ব্যক্তিক সন্মুখত লৈ মই পিছফালৰ পৰা থাকি টিগাৰ টিপিম আৰু কোনেও গমেই নাপাব, তেতিয়াহ'লে কিন্তু মই আশা কৰিম এই বিদ্যালয়খনৰ হীৰক জয়ন্তী উদযাপন সমিতিৰ সভাপতিৰ পৰা আৰম্ভ কৰি শেষৰজন কৰ্মকৰ্তালৈকে এই বিহু উদযাপন কৰা ৫টো শ্ৰেণীৰ অংশীদাৰ, যি কেৱল নিজৰ কাৰণে নহয়, যি কেৱল নিজৰ সমাজখনৰ কাৰণে, জাতিটোৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে কিবা এটা কৰিব বিচাৰিছে, আৰু সেই কাৰণেই হয়তো এই বিহুৰ বতৰত দহুবন কাটি কৰি এই বিদ্যালয়খনে এনেকৈ হীৰক জয়ন্তী উদযাপন কৰিছে। মই আশা কৰিম ইয়াৰ উদযাপন সমিতিৰ প্ৰত্যেকগৰাকী বিষয়ববীয়া এই ৫টো শ্ৰেণীৰ প্ৰতিনিধি, যি নিজক বিলীন কৰি দিব বিচাৰিছে উঠি অহা প্ৰজন্মৰ স্বাৰ্থত। অতীততে কৰা যিখিনি ভাল কাম তেওঁলোকে সোঁৱৰণ কৰিব বিচাৰিছে, নতুন প্ৰজন্মক শিকাব বিচাৰিছে, নতুন প্ৰজন্মক হয়তো মনত পেলাই দিব বিচাৰিছে যে কি কষ্ট কৰি এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল আৰু কি কষ্টৰ মাজেদি আহি বিদ্যালয়খনে আজি এই পৰ্যায় পাইছেহি, সেইখিনি হয়তো সোঁৱৰণ কৰি দিব বিচাৰিছে। এই কাৰণেই যে অতীতক নাযাব পাহৰি যতীন্দ্ৰনাথ দুৱৰাই কেতিয়াবা এটা কবিতা লিখিছিল, আমি অতীতটোক যিবিলাকে পাহৰি যাওঁ, একেবাৰে নৎসাৎ কৰোঁ, সেইবিলাক মানুহ অকৃতজ্ঞ, খুব স্বাৰ্থপৰ। এই বিদ্যালয়খনৰ অতীতটো জনাটো জৰুৰী। কিয়? আমি নিজৰ জাতিটোৰ যদি আমি অতীত নাজানো, আমি জাতিটোৰ যদি বুৰঞ্জী নাজানো, ঠিক একেধৰণে আমি নিজৰ ঘৰখনৰ যদি আমি অতীত নাজানো, ঘৰখনৰ যদি ইতিহাস নাজানো, মোৰ ককা আইতা, মোৰ পৰি নাতিবিলাকে যদি পূৰ্বজন্মৰ কথা নাজানে, তেতিয়াহ'লে তেওঁ নিজৰ ঘৰখনৰ ঐতিহ্য, ঘৰখনৰ যিটো পৰম্পৰা, সেইটো তেওঁ ধৰি ৰাখিব নোৱাৰে। একেধৰণে এই বিদ্যালয়খনৰ অতীত যিসকলে নাজানিব, ইয়াৰ ঐতিহ্য যিসকলে বুজি নাপাব, তেওঁলোকে কেনেকৈ ভৱিষ্যতটোৰ মূল্যায়ন কৰিব? কাৰণ অতীতটো জানিলেহে তেওঁলোকে বৰ্তমানৰ ভেটিটো জানিব, আৰু বৰ্তমানৰ ভেটিটোত যিসকলে ভৱিষ্যতৰ সপোন ৰচিব, তেওঁলোকৰ কাৰণেতো অতীতটো মূল্যৱান হ'বই। মই ভাবোঁ আপোনালোকে হীৰক জয়ন্তী উৎসৱ উদযাপন কৰি এই অতীতৰ যিখিনি সোঁৱৰণ আৰু ভৱিষ্যতৰ যিখিনি স্বপ্ন, বৰ্তমানৰখিনিক আপোনালোকে তাক যোগান ধৰাৰ চেষ্টা কৰিছে। ভগৱন্তৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্য সফল হওক। এই বিদ্যালয়খনৰ সামগ্ৰিক উত্তৰণৰ স্বাৰ্থত মোৰ নিচিনা নিষ্কিন ব্যক্তিৰ যদি আপোনালোকক প্ৰয়োজন হয়, মই আপোনালোকক এনেই ক'ব লাগে কাৰণে কোৱা নাই, মই ভৱিষ্যতলৈ আপোনালোকৰ লগত সদায় থাকিম। আপোনালোকৰ এই হীৰক জয়ন্তীত আহি মই আপোনালোকক কথা দিছোঁ। দ্বিতীয়তে, আপোনালোকৰ বিদ্যালয়খনৰ আজি হীৰক জয়ন্তী অনুষ্ঠানতে মই এই আৰম্ভণিৰ অনুষ্ঠানত উপস্থিত থাকিয়ে মই আপোনালোকক এটা কথা কওঁ। যদি ভগৱানে মোক লৈ নাযায়, আদবাটতে লৈ নাযায়, তেতিয়াহ'লে হয়তো যেতিয়া এই বিদ্যালয়খনে ইয়াৰ পৰৱৰ্তী সময়ত ৭৫ বছৰীয়া ইয়াৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব, আনকি শতবৰ্ষও যদি অনুষ্ঠিত কৰাৰ পৰিৱেশটো থাকে,
মই কিন্তু তেতিয়ালৈকে জীয়াই থাকিম। অৰ্থাৎ আজি হীৰক জয়ন্তী হোৱাৰ আৰম্ভণিৰ এই সময়ছোৱাত মই আপোনালোকক এই কথাটোহে ক'ব বিচাৰিছোঁ, যদি এই বিদ্যালয়খনৰ শতবৰ্ষক লৈ কোনোবাই সন্দেহ আৰু আশংকা ব্যক্ত কৰিছে, যদি এই বিদ্যালয়খনৰ ৭৫ বছৰীয়া উৎসৱটোক লৈ যদি কোনোবাই সন্দেহ আৰু আশংকা আজি ডুব গৈছে, তেনেহ'লে সেই শংকা আৰু আশংকা দূৰ কৰিবৰ কাৰণে আপোনালোকৰ হাতত কিন্তু এতিয়া পৰ্যাপ্ত সময় আছে। আমি নিজে কৰা ভুল আৰু নিজে কৰা ভাল কাম আমি চবেই গম পাওঁ, প্ৰত্যেকজনেই আমি জানো। আপোনালোকে ইয়াত যিমানখিনি মানুহ গোট খাই আছে, আপোনালোকে প্ৰত্যেকেই জানে ভাল কি ভুল কি, বেয়া কি ভাল কি আপোনালোকে জানে। ইয়াৰ যিখিনি যদি ক'ৰবাত বেয়া হৈ আছে, ইয়াৰ যদি ক'ৰবাত ভুল হৈ আছে, ভুলখিনি শুধৰাৰ ব্যৱস্থা কৰক, বেয়াখিনি নাইকিয়া কৰাৰ ব্যৱস্থা কৰক। আৰু তাৰ কাৰণে আজিয়ে পণ লওক, এই হীৰক জয়ন্তীৰ এই আৰম্ভণি অনুষ্ঠানতে আপোনালোকে পণ লওক যে এই বিদ্যালয়খনে ২৫ বছৰীয়া ৰূপালী জয়ন্তী, ৫০ বছৰীয়া সোণালী জয়ন্তীতকৈ বা ৬০ বছৰীয়া হীৰক জয়ন্তীতকৈ ১০০ বছৰ হোৱা শতবৰ্ষ এই আটাইকেইটা কাৰ্যসূচীতকৈ ব্যয়বহুলভাৱে অধিক উল্লাস আৰু আনন্দৰ মাজেৰে বহল পৰিসৰত উদযাপন কৰিব। আজি আপোনালোকে ভীষ্মৰ দৰে প্ৰতিজ্ঞা কৰক। অকল অধ্যক্ষই ল'লে নহ'ব, শিক্ষাগুৰুকেইজনে ল'লে নহ'ব, সেই প্ৰতিজ্ঞা কৰিব লাগিব আপোনালোকে ইয়াৰ স্থানীয় ৰাইজে। এই বিদ্যালয়খনক ভাল পোৱা প্ৰত্যেকজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে আৰু বৰ্তমানৰ যিসকলে নিজৰ সন্তানক ইয়াত পঢ়ুৱাই আস্থা আৰু বিশ্বাস পোষণ কৰি আছে, প্ৰত্যেকগৰাকী অভিভাৱকে সেই ধৰণে আপোনালোকে প্ৰতিজ্ঞা কৰক। তেতিয়া দেখিব মই কোৱা কথাকেইটা আপোনালোকক ক'ৰবাত কামত দিছে। এটা দীৰ্ঘম্যাদী পৰিকল্পনা লওক যে আমি আন বিদ্যালয়ৰ কথা নাজানো, খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আমি শতবৰ্ষ উদযাপন কৰিমেই, আৰু কৰিম, এনেকুৱাকৈ কৰিম। অসমৰ শিক্ষা জগতত আমি নজিৰবিহীনভাৱে এক উদাহৰণ দেখুৱাম। তেনেকুৱাকৈ সিদ্ধান্ত লওক। মই কিয় কৈছোঁ জানে, আমি মানুহে যিটো কাম কৰিম বুলি ভাবোঁ, আমি কেপাচিটিৰ ভিতৰত থকা, শক্তি আৰু সামৰ্থ্যৰ ভিতৰত থকা প্ৰত্যেকটো কামেই আমি কৰিব পাৰোঁ। প্ৰত্যেকটো কামেই। শক্তিৰ বাহিৰত থকা কামটোহে আমি কৰিব নোৱাৰোঁ। মই নিজে সেই কথাটো বিশ্বাস কৰোঁ কাৰণে আপোনালোকক এই কথাটো কৈছোঁ। মই নিজে যিটো কাম কৰিম বুলি ভাবোঁ, মই কৰিহে এৰোঁ। মই কৰিব পৰাটোক লৈ মই মনৰ মাজত সংকল্প লওঁ। যিসকল অভিভাৱক আপোনালোক ইয়াত আছে, আপোনালোকক মই কওঁ যে নিজৰ সন্তানক ইয়ালৈ যে পঠিয়াইছে, অকল আপুনি তাক চাকৰি এটা কৰিবৰ কাৰণে, ভৱিষ্যতৰ এজন ভাল চিকিৎসক, ভাল অভিযন্তা, ভাল শিক্ষক, ভাল কিবা হ'বৰ কাৰণে অকল যদি পঠিয়াইছে, আপুনি ভুল কৰিছে। সেইটো ঠেক চিন্তা। সেই চিন্তাৰে আপুনি নপঠিয়াব। আপোনাৰ ল'ৰাটো, আপোনাৰ ছোৱালীজনী চোকা হ'ব লাগিব, কিন্তু আপুনি একেটা সময়তে মনত ৰাখিব লাগিব, সি বা তাই চোকা হোৱাতকৈ কিন্তু প্ৰথমতে সি বা তাই ভাল হ'ব লাগিব। ভাল এটা চোকা ল'ৰা, এজনী চোকা ছোৱালী চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটত বহুত চোকা হ'ব পাৰে, বহুত মেধা হ'ব পাৰে, কিন্তু সমপৰিমাণে কিন্তু সি বা তাই ভাল নহ'বও পাৰে। মনত ৰাখিব আপুনি, ভাল নহ'বও পাৰে। চোকা, মেধা আৰু ভালৰ মাজত পাৰ্থক্য আছে। আমাক কি লাগে কওক? উঠি অহা সমাজখনৰ স্বাৰ্থত, জাতিটোৰ স্বাৰ্থত আমাক চোকা মেধা ল'ৰা ছোৱালী লগাৰ উপৰিও আমাক আটাইতকৈ বেছিকৈ লাগে আমাক ভাল ল'ৰা ছোৱালী। ভাল ভাল সংজ্ঞাটো আপেক্ষিক। কাৰোবাৰ কাৰণে চোকা হ'লেই ভাল, কাৰোবাৰ কাৰণে নাচ গান কৰিলেই ভাল, কাৰোবাৰ কাৰণে স্বভাৱ চৰিত্ৰটো কম কথা কোৱা ল'ৰা মানেই ভাল। XYZ ভালটো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু মই যিটো ভালৰ কথা কৈছোঁ, মই সামগ্ৰিকভাৱে ভালটোৰ কথা কৈছোঁ। যিটো ল'ৰাক স্কুলৰ প্ৰত্যেকগৰাকী শিক্ষাগুৰুৱে ভাল বুলি ক'ব, যিটো ল'ৰাক গাঁওখনৰ আবাল বৃদ্ধ বনিতা প্ৰত্যেকেই ভাল বুলি ক'ব, যিটো ল'ৰাক ঘৰখনৰ হালোৱা সজোৱাৰ পৰা আৰম্ভ কৰি দেউতাক মাকেও ভাল বুলি ক'ব, সেই ভালটো কথা কৈছোঁ। আপুনি সেই ভালটো হোৱাৰ সপোনেৰে নিজৰ সন্তানক ডাঙৰ কৰক। আমাক কিন্তু তেনেকুৱা সন্তানৰ এতিয়া প্ৰয়োজন হৈছে। মই কিয় কৈছোঁ, আমাৰ ৰাজ্যখনত এতিয়া লাহে লাহে বৃদ্ধাশ্ৰমৰ সংখ্যা বৃদ্ধি হৈছে। মই নিজে এখন বৃদ্ধাশ্ৰমৰ লগত জড়িত। পৰিৱেশৰ তাগিদাত আমাক বৃদ্ধাশ্ৰম লাগিব,
সময় সলনি হৈছে, মানুহৰ মেণ্টেলিটি পৰিৱৰ্তন হৈছে, মানসিকতালৈ পৰিৱৰ্তন হৈছে। এদিন হয়তো আজি আমি বৃদ্ধাশ্ৰম অভিশপ্ত বুলি ভবা সেই গৃহবিলাকেই এদিন আটাইতকৈ আশীৰ্বাদৰ স্থলী হ'ব হয়তো। তেনেকুৱা দিন আহিব পাৰে, কিন্তু তেনেকুৱা দিন আহিলেও তাত আপুনি মই থাকিব লগা হ'লেও আমি বিৰক্ত হৈ থকাতকৈ আমি আনন্দৰে যদি তাত থাকিব পৰা পৰিৱেশ এটা পাওঁ, তেতিয়া আৰু সেই পৰিৱেশটো আমাক কোনে দিব? আমাক আমাৰ সন্তানে দিব। আপুনি তেনেকুৱা এটা ল'ৰা, তেনেকুৱা এজনী ছোৱালী সৃষ্টি হোৱাটো আপুনি বিচাৰে নেকি, যি মৃত্যুৰ সময়ত আপোনাক এষাৰ মাত দিব নোৱাৰে? আপুনি চামুচেৰে খোৱা সেই পানী টুপি আপোনাক কোনোবাইহে খুৱাব, আপোনাৰ ল'ৰাটোৱে বা আপোনাৰ ছোৱালীজনীয়ে শেষ মুহূৰ্তত সেই পানী টুপি দিব নোৱাৰে? আপুনি বিচাৰে নেকি? কিন্তু আমি তেনেকুৱাই বিচাৰি আছোঁ। আমি অকল ল'ৰাটোক চোকা হ'বলৈ শিকাইছোঁ, ছোৱালীজনীক চোকা হ'বলৈ শিকাইছোঁ, অনবৰত আমি নম্বৰৰ প্ৰতিযোগিতাত নমাইছোঁ, অমুকতকৈ কিয় বেয়া পালা বুলি কৈ তাইক আমি কথা শুনাইছোঁ, আকৌ আমি টিউশ্যন দিছোঁ উধাই মুধাই, তুমি অমুকক কিয় হৰুৱাব নোৱাৰিলা, বা আমুকতকৈ তুমি বেছি নম্বৰ পাবই লাগিব, তাক বা তাইক আমি অনবৰতে যন্ত্ৰ কৰিছোঁ বেছি নম্বৰ পাবৰ কাৰণে। শিক্ষকক তাগিদা দিছোঁ, আপুনি মোৰ ল'ৰাটোক 1 নম্বৰ কৰি দিবই লাগিব, বা আপুনি 99% পোৱা মানুহ কৰি দিয়ক তাক। খাতিৰ কৰিছোঁ যে 95ৰ ওপৰত তাই পাৰ্চেণ্টেজটো আপুনি